সকলোকে সেৱাভাগ নিবেদন কৰিছোঁ। সৰু কথাষাৰ কৈ লৈছোঁ। সংস্কৃতত এই গীতাভাগত 700টা শ্লোক আছিল আৰু অসমীয়ালৈকে অনুবাদ কৰোঁতে ইয়াৰ বৃদ্ধি ঘটিছেগৈ। আৰু কেৱল তামিল গীতা যিখন আছে সংস্কৃত ভাৰ্চনত, তামিল গীতাখনত 50টা শ্লোক বেছিকৈ আছে, 750 শ্লোক পোৱা যায়। অসমীয়া ভাষাত প্ৰথম অনুবাদ কৰা লোকজন হ'ল ভৰত কুমাৰ, আৰু ভৰত কুমাৰৰ গীতাখন পাবলৈকে নাই। তাৰ পাছত অনুবাদ কৰা লোকজন হ'ল গংগাৰাম চহৰীয়া। ভৰত কুমাৰ আৰু গংগাৰাম চহৰীয়া দুইজনে দৰং ডিষ্ট্ৰিক্টৰ আছিল। আৰু 3 নম্বৰজন হ'ল বৰপেটা জিলাৰ গোবিন্দ মিশ্ৰ। গোবিন্দ মিশ্ৰৰ গীতাখনেই এইখন ইয়াত থকা শ্ৰীকৃষ্ণ গীতা, কিন্তু গীতাৰ মূল নাম আচলতে শ্ৰীমদ ভাগৱত গীতা। অনুবাদ কৰোঁতে তেনেকৈ। আৰু এই শ্ৰীকৃষ্ণ গীতাখন কিন্তু আচলতে মূলানুবাদ নহয়, ভাৱানুবাদহে। মূলানুবাদ মানে এজ ইট, তাৰমানে মূলত যেনেকৈ আছে সেনেকৈ আকাৰিকাৰ পৰিৱৰ্তন হোৱাকৈ অনুবাদ কৰিব। আৰু সেই মূলানুবাদখন হ'ল আমাৰ শ্ৰীল প্ৰভুপাদৰ, ইস্কনৰ প্ৰতিষ্ঠাতা শ্ৰীল প্ৰভুপাদ অভয় চৰণ মানে ভক্তি বেদান্ত প্ৰভুপাদে অনুবাদ কৰা। সেইখন বিভিন্ন ভাষাত পোৱা যায়, ভাৰতীয় ভাষাত প্ৰায় 200টা ভাষাত পোৱা যায় পৃথিৱীত। সেইখন হ'ল গীতা এজিত বা গীতা যথাৰ্থ। আৰু দ্বিতীয়খন অনুবাদ কৰিছে আপোনালোকৰ লখিমপুৰৰে আমাৰ মিত্ৰ মানে দীপক হাজৰিকাদেৱে। আৰু 3 নম্বৰখন অনুবাদ কৰিছে ৰন্তু শইকীয়াদেৱে। তেওঁৰ ৰন্তু শইকীয়া নাম হৈছে গীতা সিন্ধু। দীপক হাজৰিকা নামটো সলোৱা নাই, শ্ৰীমদ ভাগৱত অসমীয়া সংস্কৰণৰ নাম দি থৈছে। আৰু আমাৰ বেদ বিদ্যালয়ৰ পৰা আমাৰ অধ্যক্ষ কিৰণ শৰ্মাই অনুবাদ কৰিছে। আৰু এনেদৰে বৰ্তমান অসমত প্ৰায় 13খন গীতা পাব, আৰু মানে বেংগলতেই প্ৰায় 26খনমান গীতা পাব। আৰু মূল সংস্কৰণটোৰ যদি আকাৰিকাৰ সলনি নোহোৱাকৈ পাব বিচাৰে তেতিয়া দিল্লীৰ মতিলাল বেনাৰসী দাস নামৰ এটা প্ৰকাশন আছে, তেওঁলোকে মূল সংস্কৃতত কৈছে। আৰু অসমত এতিয়া ভালেখিনি আহিছে, আপোনালোকে চাই ল'ব পাৰে। আৰু আপোনালোকৰ সৰু কিতাপ এখনৰ কথা কওঁ, সেইখনৰ নাম হ'ল গীতা অন্বয়, মাত্ৰ 1 টকা। গুৱাহাটীলৈকে যদি যায় ৰেলৱে ষ্টেচনত গীতা প্ৰেছ আছে। আৰু গীতাৰ নামত মানে এষ্টাব্লিছ হোৱা ছপাশালটোৱে হ'ল গোৰখপুৰৰ গীতা প্ৰেছ। মাত্ৰ 1 টকাত আপোনালোকে কীৰ্তনখনৰ সমান ডাঙৰ প্ৰত্যেকটো শব্দৰ অৰ্থ পাব। গুৱাহাটী ৰেল ষ্টেচনত পাব। গুৱাহাটী ৰেল ষ্টেচনৰ প্লেটফৰ্মতেই আপোনালোকে অনুসন্ধান কক্ষৰ বিপৰীতে পূবফালে এটা চেণ্টাৰ এটা পাব, কিতাপৰ দোকান। সেইখনৰ নাম হৈছে গীতা প্ৰেছৰ পুস্তকালয়। তাতে অত্যন্ত কম দামত গীতা আৰু ভাগৱত আৰু বিভিন্ন বেদ উপনিষদসমূহ পাব, বিভিন্ন ভাষাত, অসমীয়াতো পাব। আপোনালোকে যদি গীতাৰ ওপৰত অধ্যয়ন কৰিব যায়, গীতা অন্বয়খন কিনি ল'ব, মাত্ৰ 25 টকা, 1 টকা। আমি ভাবোঁ কাপ প্লেট ঘড়ী এটা প্ৰেজেণ্ট দিয়াতকৈ, কাপ প্লেটযোৰ ভাঙি যায়, ঘড়ীটোৰ বেটাৰী নোহোৱাৰ পাছত নতুনকৈ সলাই নলয়, সময় মানুহে নাৰাখে, তাতকৈ এখন গীতা বা ভাল ধৰ্মীয় পুস্তক উপহাৰ দিয়ক। এদিন হ'লেও পঢ়িব, হয় নাই? গতিকে আমি ভাবোঁ সেনেকৈ ভাল হ'বগৈ। আৰু এইখনত গীতাখনত দুৰ্ভাগ্যক্ৰমে সৰু বস্তু এটা বাদ পৰি গৈছেগৈ। ইয়াতে গীতাৰ ধ্যানটো নাহিলে। আমি সেইখনত নথকাৰ কাৰণে ডক্টৰ শান্তিময় সাধুদেৱৰ গীতাখন আমি হাতত ল'ব লগা হৈছে। গীতাৰ আচলতে গীতাৰ ধ্যানটো থাকিব লাগে। আমি যে কুস্তি বুলি কয়, হৰস্কোপ নহয় জানো? গতিকে গীতাৰ ধ্যানতেই গীতাৰ হৰস্কোপটো আছেগৈ। আৰু ভাগৱতৰ মাহাত্ম্য আমি যেনেকৈ গাওঁ জন্মাদস্য, তাতেই গোটেই ভাগৱতৰ কথাখিনি আছে। গতিকে গীতাৰ ধ্যানতে গোটেইখিনি পাবগৈ আপুনি। ওম পাർത്থায় প্ৰতিবোদিতাম ভগৱতেন নাৰায়ণেন স্বয়ং ব্যাসেন গ্ৰথিত পুৰাণমুনিনা মধ্যে মহাভাৰতম অদ্বৈত অমৃতবর্ষিণীম ভগবতীমস্পদসাধায়িনীম অম্ব তমন সন্দদ্ধমে ভগবদ্গীতে ভগবদ্দেশিনীম। অৰ্থাৎ পাৰ্থক প্ৰবোধ দিবৰ কাৰণে মহাভাৰতৰ যুদ্ধৰ মাজত কৃষ্ণই যিখিনি বাক্য প্ৰয়োগ কৰিলে, যি বাক্যৰে উদ্ধৃত হৈ কৃষ্ণই পুনৰ নিজৰ পুৰুষ শক্তি ঘূৰাই পালে আৰু নিজৰ কৰ্তব্যবোধ জাগি উঠিল, সেই বাক্যৰ সমষ্টি হ'ল গীতা। এই গীতাৰ বাক্যখিনি মহাভাৰতৰ মধ্যম খণ্ড ভীষ্ম পৰ্বৰ 21 নম্বৰ অধ্যায়ৰ পৰা 38 নম্বৰ লগত পোৱা যায়। আৰু এই গীতাৰ বাক্যখিনিত, কৃষ্ণৰ মুখেৰে ওলোৱা বাক্যখিনিত যেন গীতাখনত অমৃতৰ আৰু অদ্বৈতবাদৰহে বৰষুণ হৈছে। অদ্বৈত অমৃতবৰ্ষিণীম মস্তদশাধায়িনীম। গীতাৰ বিষাদ যুগৰ পৰা মুখ্য যুগলৈকে এই 18টা অধ্যায়ত কৃষ্ণৰ মুখেৰে যি প্ৰশান্তিমূলক বাক্য ওলাল,
যি বাক্যই হতাশগ্ৰস্ততাৰ পৰা অৰ্জুনক ৰক্ষা কৰিলে, পুনৰ পুৰুষশক্তি জগাই তুলিলেগৈ, কৰ্তব্যবোধ জগাই তুলিলে। এইখিনি যেন অদ্বৈতবাদৰ অমৃতৰ বৰষুণ, আদ্বৈত অমৃত বৰ্ষিণীম। আৰু ইয়াৰ পাছত কৈছে যে সকলো উপনিষদৰ সাৰ যেন এজনী গাই গৰু, কৃষ্ণ যেন শিৰাওঁতা গোৱাল, অৰ্জুন যেন পোৱালীয়ে মাকৰ উহাৰত খুন্দাই দিয়াৰ পাছত গোৱালে গাখীৰ খীৰায়, আৰু গাখীৰ খীৰাই গোৱালে নিজৰ ৰখাখিনি লগত ৰাখি বাকীখিনি উঠনা দিয়ে। উঠনা মানে অতিৰিক্ত গাখীৰখিনি প্ৰয়োজনীয়, যাক প্ৰয়োজন গাখীৰৰ তেওঁ বিলাই দিয়ে। ইমান ধুনীয়া কথা কৈছেগৈ যে চাৰ্বা পনিষদো গাবো দুগ্ধা গোপাল নন্দনা পাৰ্থ সুধীৰভুক্ত গীতামৃতম দুহেত মহাত। অৰ্থাৎ সকলোবোৰ উপনিষদ, কেনোপনিষদ, পদোপনিষদ, মুণ্ডক্য, মাণ্ডক্য, শ্বেতাশ্বতৰ, ঈশবাস্য, ইতৰতৰ, ঐতৰীয়, তৈতৰীয়, বৃহদাৰণ্য, চাণ্ডক্য, এই যেন উপনিষদবোৰৰ সাৰখিনি যেন এজনী ক্ষীৰতী গাই, যদুমণি যাদৱ কৃষ্ণ যেন শিৰাওঁতা গোৱাল, অৰ্জুন যেন পোৱালী, আৰু পোৱালীটোৱে যেনেকৈ মাকৰ উহাৰত খুন্দা মাৰি দিলে মাকে গাখীৰখিনি নমাই দিয়ে, কাৰণ অৰ্জুনে প্ৰশ্ন নকৰা হ'লে সেইখিনি অমৃতস্বৰূপ দুগ্ধখিনি নিদিলেহেঁতেন কৃষ্ণই। আৰু সেই উপনিষদৰ স্বৰূপ, উপনিষদৰ সাৰস্বৰূপ সেই অমৃতখিনি, কিছু অমৃত অৰ্জুনে পান কৰিলে আৰু বাকীখিনি আমাক দিলে। এইবাৰ 4টা শাৰীত মহাভাৰতখন চমুৱাই থৈছে। এই গীতাৰ ধ্যানত মাত্ৰ 4টা শাৰীত মহাভাৰতখন চমুৱাই থৈছে ব্যাসদেৱে। কেনেকৈ চমুৱাই থৈছে চাওকচোন। ভীষ্মাদনাত তথা জায়াত তথা জলাম গন্ধাৰা নীলোৎপলাহাম শৈল্যগ্ৰাৱতী কৰ্ণেন বেলা কুলাহাম অশ্বত্থামা ঘোৰামকৰা বীৰ ধনবৰ্তিনীহিম সুতীৰ্ণ পাণ্ডৱে ৰণনদী কৈবৰ্তকে কেশৱা। অৰ্থাৎ মাত্ৰ 4টা শাৰী, মাত্ৰ 4টা বাক্যত ব্যাসদেৱে মহাভাৰতখন সামৰিছে। ভীষ্ম দ্ৰোণাত তথা জয়ত তথা জ্বলা গান্ধাৰা নীলোৎপলা। কুৰুক্ষেত্ৰ যদি এখন ৰণৰ নদী হয়, তেতিয়াহ'লে কুৰুক্ষেত্ৰ ৰণনৈখনৰ এটা পাৰ যদি অষ্টগুৰু দ্ৰোণাচাৰ্য, আনটো পাৰ তেতিয়াহ'লে শান্তনু নন্দন গংগাপুত্ৰ দেৱব্ৰত। কুৰুক্ষেত্ৰ যদি ৰণৰ নদী হয়, এখন যুদ্ধৰ নৈ বুলি কল্পনা কৰক, যাৰ পানীখিনি হ'ল তেজৰ নৈ বৈ যোৱা 18 দিনীয়া যুদ্ধৰ কুৰুক্ষেত্ৰ যদি এখন ৰণৰ নদী হয়, সেই নৈখনৰ দুটি পাৰ, এটা পাৰ যদি শান্তনু নন্দন অষ্টম গংগাপুত্ৰ গাংগা দেৱব্ৰত ভীষ্ম, তেতিয়াহ'লে আনটো পাৰ ভৰদ্বাজ পুত্ৰ দ্ৰোণাচাৰ্য যি কৌৰৱ পাণ্ডৱৰ অষ্টগুৰু আছে। দুটা পাৰ ভীষ্ম দ্ৰোণাত তথা জয়ত তথা জ্বলা 14 নম্বৰ দিনত প্ৰাণ আহুতি দিয়া জয়দ্ৰথ সেই কুৰুক্ষেত্ৰ যুদ্ধৰ অজেয় জল যিখিনি ক্ষণে ক্ষণে উৎথেলিত হৈছে, য'ত পৰিলেই মানুহৰ মৃত্যু হ'ব পাৰে। গান্ধাৰা নীলোৎপলা, নীলোৎপলা মানে নীল পদুম। এটা সাধাৰণ পদুম ফুল আনিবলৈকে কিমান কষ্ট, এটি নীল পদুম আনিব যাওঁতে ভীমৰ কিমান কষ্ট। কিন্তু কৈছেগৈ দুৰ্যোধন দুঃশাসন বিকৰ্ণৰা একেবাৰে বিকৰ্ণলৈকে 100জন কৌৰৱ যেন এপাহি এপাহি নীল পদুম। যদিও দুষ্ট, যদিও বদমাছ, যদিও উচ্ছৃংখল, কিন্তু তেওঁলোক একোজন বীৰ আছিল কৌৰৱ। সেইকাৰণে কৈছে গান্ধাৰা নীলোৎপলা। গান্ধাৰে মানে গান্ধাৰী পুত্ৰ 100 কৌৰৱক কি বুলি কৈছে? এপাহি নীলোৎপলা কৈছে। শৈল্যগ্ৰাৱতী কৃপেন কৰ্ণেন বেলাকুলাহা। বৰ কঠিন বাক্য কৈছে। শৈল্য গ্ৰাহ মানে ঘৰিয়াল, মদ্ৰৰাজ শৈল্য মাদ্ৰী, অৰ্থাৎ পাণ্ডৱৰ দ্বিতীয় মাতৃ কোন? মাদ্ৰীৰ ককায়েক মদ্ৰৰাজ শৈল্য। তেওঁ কিন্তু পাণ্ডৱক ভাগিনক সহায় নকৰি দুৰ্যোধনক সহায় কৰিছে, ৰেড কাৰ্পেটত কৈছে। সেই মদ্ৰৰাজ শৈল্য দুৰ্যোধনৰ হৈ আহি যুঁজিব খোজা সেই শৈল্য যেন সেই কুৰুক্ষেত্ৰ নামৰ ৰণ নদীখনত এটা ঘৰিয়াল। শৈল্যগ্ৰাৱতী কৃপেনা, আৰু তেওঁৰ লগৰীয়া ঘৰিয়ালটোৰ নাম হ'ল কৃপাচাৰ্য। কৰ্ণেন বেলাকুলা, নৈৰ পাৰৰ ভঙা অংশটোৰে যিফালে গৰু, মহ, গড়, হৰিণ আদি পানী খাবলৈ নামি যায়, অসমীয়া ভাষাত তাকে পানী জিয়লি বা পানী জুৱলি বুলি কয়। নৈৰ গৰা, থিয় গৰা নহয় দেই, নৈৰ এঢলীয়া গৰাৰে এখুপি দুখুপিকৈ খুপি যি অংশনে পানী খাবলৈকে তৃণভোজী প্ৰাণীবোৰ নামি যায়, তাক অসমীয়া অভিধান মতে পানী জ্বলি বা পানী জেলি কয়। আৰু পানী জ্বলিৰ কাষত সদায় জোপোহা থাকে,
আৰু সেই জোপোহা হাবিত নাহৰ ফুটুকিৰ দৰে চুপ লৈ থকা বাঘটোৱে হ'ল কৰ্ণ। কিমান সুন্দৰ বাক্যখন এনে হয়নে? শৈল্য গ্ৰাহৱতী কৃপেণ কৰ্ণেন বেলাকুলাহা, বেলাকুলা মানে পানী জিউলি। অশ্বত্থামা বিকৰ্ণা ঘূৰে মাকৰা দুৰ্যোধন বৰ্তিনি, 3 নম্বৰ বাক্যত কৈছে অশ্বত্থামা বিকৰ্ণা, দ্ৰোণাচাৰ্য আৰু গৌতমীৰ পুত্ৰ অশ্বত্থামা, কৃপাচাৰ্যৰ ভাগিন অশ্বত্থামা আৰু বিকৰ্ণ যেন দুটা কুম্ভীৰ। ঘৰিয়ালতকৈ সৰুটো কুম্ভীৰ বুলি কয়, অসমীয়াত মগৰ বুলিও কয়, নকয় জানো? যে বিকৰ্ণ আৰু অশ্বত্থামা যেন দুটা মগৰ। অশ্বত্থামা বিকৰ্ণা ঘোঁৰা মকৰা দুৰ্যোধন বৰ্তিনি। বাৰিষা যেতিয়া নৈত পানী বাঢ়ে, পানীয়ে চকৰি কাটে আৰু সেই পানী যেতিয়া চক্ৰাকাৰে ঘূৰে তাক নৈৰ কোৰ পৰা বুলি কয়, চাকনাই বুলি কয়, পকনীয়া বুলি কয়। তাত নাও জাহাজ বোলে ডুব যায়। আৰু কুৰুক্ষেত্ৰ নৈৰ সেই তেজৰ পানীখিনিত য'ত চকৰি হৈছেগৈ, সেই চকৰিটোৱে হ'ল দুৰ্যোধন। সদায় নতুন নতুন এটা এটা তেওঁ বেহু পাতে। আজি শংকত বেহু, আজি সূচী বেহু, আজি চক্ৰ বেহু, কালি ভোজ বেহু পতা নাই জানো? চক্ৰ বেহুত পৰি অভিমন্যু মতিছে। সদায় নতুন নতুন এটা এটা মানে যুদ্ধৰ বেহু ৰচনা কৰা দুৰ্যোধন যেন কুৰুক্ষেত্ৰ ৰণৰ নৈখনৰ এটা পাকনৈয়া বা পকনীয়া বা চাকনৈয়া বা কোৰ। কিন্তু এনে ভয়াৱহ যিখন কুৰুক্ষেত্ৰ নামৰ নৈ, যিখনত 2টি পাৰ, এটি পাৰ যদি দ্ৰোণাচাৰ্য, এটি পাৰ দেৱব্ৰত ভীষ্ম, য'ত গান্ধাৰা নীলোৎপলা নীলপদুম স্বৰূপ 100 কৌৰৱ, য'ত শৈল্য আৰু কৃপাচাৰ্য দুটা ঘৰিয়াল, য'ত অশ্বত্থামা আৰু বিকৰ্ণ দুটা মগৰ বা কুম্ভীৰ, যিখন নৈৰ পানীখিনি অজয় জয়দ্ৰত জয় কৰা অসম্ভৱ, আৰু যিখন নৈৰ সেই চক্ৰাকাৰে ঘূৰা পানীখিনি যদি দুৰ্যোধনে সেনে ভয়ংকৰ নৈখন পাণ্ডৱে কেনেকৈ অতিক্ৰম কৰিলে? তাৰ উত্তৰটো 4ৰ্থ বাক্যত আছে সুতীৰ্ণ ৰাণা নদী কৈবৰ্তকে কেশৱাহা। সুখ্যাতিৰে পাণ্ডৱে উত্তীৰ্ণ হ'ল নিৰস্ত্ৰ ঈশ্বৰ কৃষ্ণক ভৰসা কৰা হয়। এনে ভয়ংকৰ কুৰুক্ষেত্ৰ নৈখনক যদি পঞ্চপাণ্ডৱে কেৱল কৃষ্ণক ভৰসা কৰিয়ে পাৰ হ'ব পাৰে, আমি নকৰোঁ কিয়? গতিকে আমাক কি সুন্দৰ বাক্য নিদিলে জানো? আপোনালোকে গীতাখন পঢ়িব, কিন্তু নতুন এটা কিবা উৰণীয়া বাতৰি ওলাইছে বোলে একশৰণত গীতাখন প্ৰয়োজন নাই, গীতাখন নামঘৰত পঢ়িব নাপায়, গীতাখন ঘৰত ৰাখিব নাপায় দেই। এনেকুৱা কিছুমান উৰা বাতৰি ওলাই ফুৰিছেগৈ। এইকাৰণে প্ৰচাৰ কৰা হৈছে, কাৰণ এই গীতাৰ কথাখিনি যেতিয়া বুজি পাবগৈ, কৰ্মকাণ্ডৰ পৰা যে মানুহ আঁতৰি আহিব, হয়নে? সেইকাৰণে এই উৰা বাতৰি প্ৰচাৰ কৰা হৈছে। এই উৰা বাতৰিত ভুল নাযাব দেই। ইয়াত আশ্ৰয় লওক, ইয়াৰ ভালখিনি আপোনালোকে ব্যৱহাৰ কৰক, জীৱন ধন্য হ'ব। চাওক কি সুন্দৰ আমি কবিতাটো নাপালোঁনে, হয়নে? আৰু এই কবিতাটো 4 শাৰীত যদি মহাভাৰতখন ব্যাসে সামৰিব পাৰে, সেইকাৰণে শংকৰদেৱে মাধৱক ক'লে তুমিও মহাভাৰতখন সামৰি থৈ দিয়া। আৰু মাধৱদেৱে মাত্ৰ 2 শাৰীত মহাভাৰত সামৰিছে, 2 শাৰীত সামৰিছে। এটি ঘোষা আছে, মনত পেলাবচোন। ৰাম নামক সাৰথি কৰি কৃষ্ণই মৰণা মানে, মনত পৰিলে? ৰাম নাম মৰণা মানে পাপ কটক্ষৰ ক্ষয়। মনত কি বুলি ক'লে? যাৰ হিয়াৰ মাজত নামৰ ভাণ্ডাৰ, পঞ্চপাণ্ডৱৰ কথা ক'লে। যাৰ হিয়াৰ মাজত নামৰ ভাণ্ডাৰ আছে, পঞ্চপাণ্ডৱৰ কথা কৈছে। ৰাম নামে মৰণা মানে পাপ কটক্ষৰ। ৰাম আৰু বলৰাম আৰু কৃষ্ণই সেই বুলি নাভাবি এই বুলি ভাবক, নিৰ্গুণ ৰামৰ নামক পাণ্ডৱে হৃদয়ত লৈ কৌৰৱক যেন মৰণাহে মাৰিলে। ও হিয়াৰ মাজে নামৰ ভাণ্ডাৰ, ও মুখে বাজ হয় ৰাম নামে মৰণা মাৰে, ও পাপ কটকৰ ক্ষয়। যাৰ হৃদয়ৰ মাজত নামৰ ভাণ্ডাৰ আৰু মুখেৰে নিৰ্গুণ নাম প্ৰমত্ত সিংহৰ নাম বাহিৰ হয়, আৰু তেওঁলোকে এই নামৰ সহায়ত কি কৰে? পাপক মৰণা মাৰিবলৈকে সক্ষম হয়। দ্ৰৌপদীয়ে কৃষ্ণ বুলি কোৱাৰ লগে লগে, বাসুদেৱ বুলি কোৱাৰ লগে লগে কাপোৰ পাইছে। উত্তৰাই কৃষ্ণ বুলি চিঞৰ মাৰি দিয়াৰ লগে লগে বিষ্ণুই সুদৰ্শন চক্ৰ ধৰি ব্ৰহ্মাস্ত্ৰবোৰ ৰক্ষা কৰিছে, কৰা নাই জানো? গতিকে এটা চিঞৰৰ প্ৰয়োজন, এটা চিঞৰৰ প্ৰয়োজন। গতিকে সেইকাৰণে কৈছেগৈ লাজ নকৰি ঈশ্বৰৰ নাম ল'ব লাগে। গতিকে লাজ কৰি পেলাই কিন্তু ঈশ্বৰৰ নাম নহয়।
আমাক ইমান ধুনীয়াকৈ কৈছে। এবাৰ শেষত ক'লে যে এই ঈশ্বৰৰ নামে কি কৰিব পাৰে? মুকং কৰোতি বাচালং পাংগুং লংঘতে গিৰিম য়ৎ কৃপা তমহম বন্দে পৰমানন্দমাধৱম। মুক মানে বোবা, মুকবধিৰ, বোবাই কথা ক'ব পৰা হ'ব, পংগুই পৰ্বত লংঘন কৰিব, অন্ধই দৃষ্টি পাব যদি ঈশ্বৰৰ কৃপা হয়। আমিনো কেনেকৈ বুজিম কথাষাৰ? আমি যিবোৰ অসমত জনজাতি উপজনজাতি আছিলোঁ, কোচ, ৰাভা, বড়ো, সোণোৱাল, তিৱা, কাৰ্বি, এওঁলোকে আগতে আজিৰ পৰা 50 বছৰ আগতে আপোনালোকে আজিৰ তাৰিখত কোৱাৰ দৰে শুদ্ধকৈ অসমীয়া ভাষাটো ক'ব নোৱাৰিছিল। কাৰণ আমাৰ নিজা নিজা উপভাষা আছিল। আমাৰ বড়ো, কছাৰী, আলং, তিৱা আমাৰ সকলোৱে নিজা নিজা ভাষাত আছিল। নিজা দোৱান ঠিকে কয়, কিন্তু অসমীয়া ভাষাটো সলসলীয়াকৈ গ্ৰামাকৰণ শুদ্ধ হিচাপে ব্যাকৰণ ক'ব পৰা নাছিল। কিন্তু আজিৰ তাৰিখত সেনেকৈ জাতি উপজাতি বুলি কোনো কথা নাই, সকলোৱে শুদ্ধকৈ ক'ব পৰা হ'ল। এতিয়া কি হ'ল? বোবাই কথা ক'ব পৰা নহ'ল নে? পংগুই পৰ্বত লংঘন কৰা। আজি সৰু সৰু মানুহে শিক্ষাৰ পোহৰ পাই পেলাই নিজৰ অভাৱবোৰ দূৰ কৰিবলৈকে সক্ষম হৈছে, নিজৰ সমস্যাবোৰ সমাধান কৰিছে। পংগুই পৰ্বত লংঘন কৰা দৰে নহ'লনে? আজি শিক্ষাৰ প্ৰভাৱৰ বাবে অন্ধ সংস্কাৰ, কুসংস্কাৰৰ পৰা আজি পৰিত্ৰাণ নাপালেনে? নহয় জানো? গতিকে আমি সেইকাৰণে উপনিষদত কি কৈছোঁ? আসাতো মা সৎকামায়াম তামাসো মা জ্যোতিৰ্গামায়াম মৃত্যু মা অমৃতম কামায়াম ওম শান্তি শান্তি শান্তি। কি বুলি প্ৰাৰ্থনা কৰিছে? আমাক অসত্যৰ পৰা সত্যলৈকে আনা, মৃত্যুৰ পৰা অমৃতলৈকে আনা, অন্ধকাৰৰ পৰা পোহৰলৈকে আনা, প্ৰমাদৰ পৰা অপ্ৰমাদলৈকে আনা। কাৰণে প্ৰমাদ মচ্ছুন্ন পদম অপ্ৰমাদ অমৃত পদম। ভগৱন্ত বুদ্ধই কৈছেগৈ প্ৰমাদ মৃত্যুৰ পথ, অপ্ৰমাদ অমৃতৰ পথ। সেয়েহে তৈতৰীয় উপনিষদত আমাক কৈছে অধ্যয়ন আৰু অধ্যাপনা অপ্ৰমাদী হৈ চলাই যাব। যিয়ে অধ্যয়ন কৰিব ছাত্ৰ ছাত্ৰী, যিয়ে পঢ়ুৱাব শিক্ষক, দুয়ো শ্ৰেণীয়ে লোভবৃষ্ট নহয়, অপ্ৰমাদী হৈ ইয়াক ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব। গতিকে যিসকলে পঢ়ে ছাত্ৰ বা ছাত্ৰী, তেওঁলোকে কেতিয়াও কামনা বাসনাৰ কথা আনিব নালাগে। পঢ়া শেষ নোহোৱালৈকে তেওঁলোকে মনত কামনা বাসনা নাহি অপ্ৰমাদী হৈ পঢ়িব লাগে। আৰু শিক্ষকসকলেও লোভগ্ৰস্ত নহয়, পঢ়াব লাগে, সমানে সমদৰ্শিতাৰে পঢ়ুৱাব লাগে। অপ্ৰমাদীৰ কথাটো বাৰে বাৰে কোৱা হৈছে। গতিকে আমি যিহেতু আমাৰ লক্ষ্য এখন অহিংসাৰ সমাজ, এখন শাকাহাৰী সমাজ, যিখন সমাজত আমিষ খাদ্য নাথাকিব, সেনে এখন সমাজ গঠন কৰা আমাৰ লক্ষ্য। গতিকে আমি উপনিষদৰ এটা বাক্যৰ আমি গীতা আৰম্ভ কৰিবলৈকে আমি আগবাঢ়িছোঁ। কৃতা কাৰিতা অনুমোদিতা লোভ মোহ পোহাক্ৰমম মৃদু মধ্য অধিমাত্ৰা বিষগণ অনন্ত ফলানি ইতি প্ৰতিপক্ষ ভাৱনম। আমাক উপনিষদে কৈছে আৰু পতঞ্জলে কৈছে, আজিৰ পৰা 550 বছৰ আগত মহামুনিজনে কৈছেগৈ, যিয়ে যোগ দৰ্শন লিখিছিল, অহিংসা প্ৰতিষ্ঠায়ং তৎসানিধ বৈৰিত্যাগা। অহিংসা প্ৰতিষ্ঠা কৰিব লাগিলে হিংসা ত্যাগ কৰিব লাগিব, বৈৰীভাৱ ত্যাগ কৰিব লাগিব। অৰ্থাৎ হিংসা দয়া বিতৰ্কা। হিংসাক লৈ বিতৰ্ক কৰা উচিত নহয়, কিয় কাৰণে হিংসা নিষ্ঠুৰ কৰ্ম। কৃতা কাৰিতা অনুমোদিতা। যে হিংসা কৰ্ম কৰে, যে হিংসা কৰ্ম কৰোৱাই, যে হিংসা কৰ্মত সমৰ্থন জনায়, এই তিনিটা পক্ষ কৃত কাৰিতা অনুমোদিতা। যে হিংসা কাৰ্য কৰে, যে হিংসা কাৰ্য কৰোৱাই, যে হিংসা কাৰ্যক সমৰ্থন কৰে, কৰোৱাই আৰু সমৰ্থন কৰে, এই তিনিটা পক্ষ লোভ মোহৰ বশৱৰ্তী হয়, আৱেগৰ বশৱৰ্তী হয়, স্বাৰ্থৰ বশৱৰ্তী হয়, তেওঁলোকে পাপত লিপ্ত হয় আৰু তেওঁলোকে জীৱনৰ বাটত বিষ গছৰ পুলি এজোপা ৰুই লয়। আৰু এওঁলোকৰ কোনোবাই কম পৰিমাণে, কোনোবাই মজলীয়া ধৰণে আৰু কোনোবাই অতিপাত ভুগিব। মৃদু মধ্য অধিমাত্ৰা। কম পৰিমাণে মজলীয়া ধৰণে অতিপাত ভুগিব, কাৰণ জীৱনৰ বাটত তেওঁলোকে বিষ গছৰ পুলিলৈকে কেতিয়ালৈকে ভুগিব? তেওঁলোকৰ নাতি পুতিলৈকে তাৰ ফল ভোগ কৰিব। সেইকাৰণে হিংসাৰ পৰা সদায় আঁতৰি থাকিব লাগে। এই কথাকে আমাক উপনিষদে কয়।
আৰু মহৰ্ষি পতঞ্জলীয়ে ৫,৫০০ বছৰ আগতে কৈ গৈছে। যি নহওক আজিৰ তাৰিখত আমি মানুহবোৰ অসুখীয়া হৈ গৈছোঁ, ৰোগগ্ৰস্ত হৈছোঁ। অকণমান শৰীৰটোক জনাৰ বাবে আমি এই গীতাখনৰে ১৩ নম্বৰ অধ্যায় ক্ষেত্ৰজ্ঞ যুগলৈকে আমি আগবাঢ়িবলৈকে প্ৰয়াস কৰিছোঁ। আজি আমি অসমীয়া গীতা ভাগকে লৈছোঁ। আমাৰ মাজত আজি উষা শৰ্মা বিহাৰৰ সম্ভৱতঃ সীতামাৰী জিলাৰ পৰা উপস্থিত আছে আৰু উজ্জ্বল ভাইগৰাকী মহাৰাষ্ট্ৰৰ পুনেৰ পৰা উপস্থিত হৈছেগৈ। उषा शर्मा जी और उज्जवल भाई को हम नमन करते हैं। ये पूर्वोत्तर क्षेत्र की असम की घाटी है। असम की घाटी के इस लखीमपुर ज़िला के अंतर्गत इस मित्र आश्रम के सभी परिवार के द्वारा हम आपको स्वागत करते हैं और इस शुभ घड़ी पर आज शुभ चिंतक हिसाब से आपका उपस्थिति हमारे लिए बहुत कार्यवाही है। इसीलिए आप लोगों की शरण में विनती है, कृपया अंतिम घड़ी तक आप यहाँ रहिए, हमारे साथ इंटरेक्शन कीजिए। अगर कुछ भी आपको अभिज्ञात हो, कुछ भी अगर मन में संशय आते हैं, आप यहाँ निराकरण कर सकते हैं। गतिके আমি উষা শৰ্মা আৰু উজ্জ্বল ভাই যি দুগৰাকী আমাৰ অতিথি ইয়াত উপস্থিত আছে, তেওঁলোকক আমি স্বাগতম জনাইছোঁ। মাজে সময়ে তেওঁলোক আহি থাকে। যি নহওক আমি মূল অধ্যায়লৈকে আগবাঢ়ি গৈছোঁগৈ। এই পুনৰপি কৃষ্ণ ৰস ৰণে নমস্কাৰ পংকজ চৰণ প্ৰকাশিত আছে যাৰ কল্পতৰু বৃক্ষ যেন আত্মপৰণাই এ বাঞ্ছিত মাত্ৰকে যাকে খোজে তাক পায় কৃষ্ণৰ ভক্তিৰ জানি বাঘি মত অধমত ৰয় ভজি ঘোৰ সংসাৰত। আৰু ভগৱন্ত যেন এজোপা কল্পতৰ বৃক্ষ, যিয়ে যি বাঞ্ছা কৰে তাকে পায়। সি পুণ্যমত পাপী ভজে দুইৰো একে সীমা কৃষ্ণৰ ভক্তিৰ তত্ত্ব অপূৰ্বম হিমা। অকণমান জটিল কথাষাৰেৰে এই অধ্যায়টো আৰম্ভ কৰিছে। পুণ্যৱন্ত পাপী ভজে দুইৰো একে সীমা। যিজনে নকৰিবলগীয়া কাম কৰি পাপী ৰক্ষা পাইছে, অকৰ্মৰ বিকৰ্ম কৰি পাপী হয়। আৰু যিজনে কৰিবলগীয়া কৰ্ম কৰিছে, কাৰোবাক দান পুণ্য কৰিছেগৈ, আৰ্তজনক সহায় কৰিছে, তেওঁৰ পুণ্য অৰ্জন হয়, তেওঁ পুণ্যৱন্ত বুলি কয়। কিন্তু যেতিয়ালৈকে পুণ্য শেষ নহয়, সঞ্চিত পুণ্য যেতিয়ালৈকে আৰ্জিত পাপ শেষ নহয়, তেতিয়ালৈকে কিন্তু ভগৱন্তৰ লগত লীন নাযায়। গতিকে আকৌ কৈছোঁ, যেতিয়ালৈকে পুণ্যখিনি শেষ নহয় আৰু পাপখিনিও শেষ নহয়, তেওঁৰ লগত আপুনি মিলিব নোৱাৰিব। অৰ্থাৎ পুণ্যলৈ স্বৰ্গলৈকে যাব পাৰিব। আমাৰ উষাই সকলোকে চিনাকি কৰিছোঁ, বিহাৰৰ সীতামাৰী জিলাৰ পৰা আহিছেগৈ আমাৰ অতিথি, আৰু এগৰাকী আমাৰ সক্ৰিয় কৰ্মী, আমাৰ বিনোৱাজীৰ আমাৰ অনুগামী, আৰু এগৰাকী আমাৰ উজ্জ্বল ভাইও আহিছেগৈ পুনেৰ পৰা দেই। গতিকে আমাৰ আলহী কৃষ্ণ। आज हम 13वां सप्ताह जो एनाटॉमी या फिजियोलॉजी क्षेत्रज्ञ कहते हैं ना, इस पर हम आज डाल रहे हैं। तो आज के ज़माना में क्या हो गया, सब बीमार हो गया, जैसे पूरे धरती के जितने भी लोग हैं सब बीमारी हो गई। तो लाइफस्टाइल डिजीज़ जो हैं, इसीलिए लाइफस्टाइल डिजीज़ के द्वारा पीड़ित हो गया है। तो लोग सावधानी बरतने बजाय लोग खान पान में, दिखावा में ज़्यादा व्यस्त हो गया। जो अंदरूनी मामलाएँ हैं, ये शरीर को हम किस उपाय से हम इसको हाइजीन करके रखेंगे, निरोगी कम करके रखेंगे, उस पर
नजर नहीं डाल देते, ऊपर ही ऊपर, जैसे पाका हुआ बाल को कलप के द्वारा फिर काला करने के लिए करता ना, लाइक प्लीज अंदर ही अंदर, ये अंदर से ही उसको उत्कर्ष करने का लिए कोई लोग नहीं सोचते। परिणाम आज कम उम्र में है इस धरती को छोड़ के लोग जा रहे हैं। पहले क्या था, लोगों का बहुत आयु था, दीर्घायु था और शक्ति भी था। ना शक्ति है, ना बल है, ना शौर्य है, ना वीर्य है, ना कुछ याद रख पाते हैं, ना कुछ करने का दम है, ना किसी को भली भांति उपदेश दे सकते हैं। सेल्फ सेंट्रिक, आत्मकेंद्रिक हो गया, स्वार्थी हो गया। निस्वार्थ भावना से काम करने का लोग बहुत कम ही मिलते हैं। नहीं है, हम ऐसा नहीं बोलेंगे, लेकिन ये सब में बहुत कम है। एक ही धरती माता है। आप एक बाग में जाइए, एक फूल के पास में जाएंगे, आपको खुशबू आएगा। एक सब्जी आप खा जाएंगे जिसको करेला कहते हैं, आपको कड़वा लगेगा। मिर्ची आप खाइए, आपको झाल लगेगा। एक ही धरती माता से उगे है ना, बुझी पाइसे ना? बारित गलो जलकेटा खाम जा, बापरे की জ্বলা है ना। तीता केला तो तीता, कोनबादाल को मीठा, पका मीठा पका आम तो है ना, নহয়? तो भावकचोन, एक ही तो पृथ्वी। उसी तरह एक ही धरती माता ने हम लोगों को पैदा किया है। किसी के साथ किसी का हिलमिल नहीं है, सबका स्वभाव, सबका विषय, हर किसी के साथ हर किसी का कोई तालमेल नहीं है ना। फिर भी हमको एक धरती माता के ऊपर में हम संतान के रूप में एक नील गगन के नीचे में एक भाईचारे में रहना जरूरी है। अगर नहीं रहेंगे, हमारे जो शत्रु हैं वो ही लाभ उठाएंगे। एक लकड़ी को हम तोड़ पाएंगे, लेकिन 10 तो लड़के इकट्ठा बांध दिया जाएगा, एक पहलवान भी उसको तोड़ नहीं पाएगा। এটা লাঠি তো ভাঙিব পাৰিব, এক মুঠা খৰি তো ভাঙিব নোৱাৰে। एकताই बल, एक ही हमारा बल है, एकता। तो हमको जुटमुट, जैसे कीड़ा कहते हैं ना, जो ये छोटा छोटा पिंपरा बोलते हैं ना कीड़ा, वो क्या कहते हैं, सीटी बोलते हैं हिंदी में। सीटी जब बाण आते इकट्ठा हो जाते, लड्डू हो जाते। जैसे हमको भगवान को लड्डू चढ़ाते ना, दिल्ली मुंबई में गणपति बाबा को लड्डू नहीं चढ़ाते, ऐसे लड्डू का मतलब सीटी, जैसे बाण आते हैं पानी के बीच में पूरा लड्डू हो जाते हैं, इकट्ठा हो जाते हैं, और बाण में वो भस जाता है, लेकिन एक कभी उसका मृत्यु नहीं होता। इस विपद की घड़ी में, आपद की घड़ी में, इस देश की संकट घड़ी में अगर हम इकट्ठा हो जाएंगे इस धरती मातृ में, एक भारत के हिसाब में से, तो हम हमारा विपद और आपद कुछ भी नहीं होंगे। तो एकता जरूरी है, इंटीग्रेशन। तो संहति के हिसाब से तो বিনোৱাজী এনেকুৱা এজন ব্যক্তি আছিল যিয়ে ইমান দূৰৰ আহি অসমৰ নামঘোষাখন পঢ়ি কি লিখিলে বাৰু? নামঘোষা নৱনীত। নৱনীত মানে ফ্ৰেছ ক্ৰীম, এইমাত্ৰ বনোৱা ক্ৰীমখিনি, মাখনখিনি, নতুন মাখন নহয় জানো? গতিকে নামঘোষা নৱনীতখন ইয়াতো পাব, আপোনালোকে কিনি ল'ব, চাবগৈ। গতিকে ইমান দূৰৰ পৰা আহি আমাৰ ভাষা নোকোৱা মানুহ এজনে অসমীয়া নামঘোষা অধ্যয়ন কৰি যদি নৱনীতখন ৰচনা কৰিব পাৰে, তেতিয়া আমি কি কৰিছোঁ, হয় নাই? সেইকাৰণে কৈছোঁ। গতিকে সেই মিঠাখিনি ল'বৰ চেষ্টা কৰিবলগীয়া। সেইকাৰণে ইয়াত কৈছে, যিজন পাপী আৰু যিজন পুণ্যৱান তেওঁৰ সীমা এটাই, লাইন অফ কণ্ট্ৰল LOC, আনটিল এণ্ড আনলেছ দ্য বেলেঞ্চ, যেতিয়ালৈকে তেওঁ পাপ আৰু পুণ্যখিনি শেষ নহয়, ঈশ্বৰত লীন নাযায়। কেনেকৈ যাব? সংযোগ্য, সাৰূপ্য, শালুক্য, সমীপ্য, সাত্বিক। সংযোগ, আমি যেনেকৈ মোবাইল দৰে কানেকশ্যন, কণ্টেক্ট ৰাখিছোঁ, সংযোগ, কমিউনিকেশ্যন। যিসকলে নিত্যও প্ৰাৰ্থনা কৰে, নিয়মিত ধ্যান কৰে, আমি যেতিয়া প্ৰাৰ্থনা কৰিম ঈশ্বৰে শুনিব। যেতিয়া আপোনালোকে মেডিটেশ্যন কৰিব, when you prayer, when you worship, আপোনালোকে যেতিয়া প্ৰাৰ্থনা কৰে ঈশ্বৰে শুনে। কিন্তু যেতিয়া আপোনালোকে প্ৰাণায়াম কৰিব, তেতিয়া आत्माएं परमात्मा सहित अंतरंग आलाप कर। जब हम प्राणायाम करते हैं, आत्मा परमात्मा के साथ आलाप करने शुरू कर देते हैं। इफ यू वांट टू इंटरेक्ट विद द सुप्रीम सोल, देन स्टार्ट द मेडिटेशन। इट इज मैंडेटरी फॉर योर लाइफ।
ये अवश्यम्बे बहुत जरूरी है और সংযোগ ৰখা এখন সানযোগ্য সাৰূপ্য তেওঁৰ নিচিনা ৰূপটো পোৱা তেওঁ থকা লক্ষণ পোৱা শালুক্য সাত্বিক তেওঁৰ তত্ত্বটোক পোৱা এনেকে সানযোগ্য সাৰূপ্য শালুক্য সমীপা সাত্বিক সমীপ মানে ওচৰত যাই পোৱা আজি মই ওচৰলৈকে আইক মাতা নাই যে দূৰত থাকিলে মানে কি হ'ব गए कम के कम हम एक दिन तो बोल पाएंगे उषा जी को हम बहुत निकट में पाए हैं आज असम से 1000 मील दूर है बिहार की सीतामढ़ी है ना तो उस 1000 मील दूर को हम दूरी को बेदूर कर दिया आज बहुत निकट में हम पाए हैं हमारा ये बहुत सौभाग्य की घड़ी है ना तो ही है थोड़ने में सब ईश्वर का भी मिल जाता है वैसे मिल ही गया ना बस ईश्वर तो खुद नहीं आते वो पैगाम भेजते हैं ইয়াত দুটা উদাহৰণ দিব জনক আৰু শ্ৰোতাদেৱৰ এই জনকই আছিলা পূৰ্বে মিথিলা নগৰে ভক্তিৰ বখত কৃষ্ণে গৈলা তাৰ ঘৰে বখিবাক লাগি দিলা দিব্য সিংহাসন নানাবিধ উপহাৰ অৰ্চিলা চৰণ জনকৰ কথাটো কৈছো কোননো জনক ভাৰতবৰ্ষত লক্ষ্ণৌৰ পৰা নেপাললৈকে এখন ৰাজ্য আছিল এখন হ'ল নিমি ৰাজ্য আৰু নিমি এটা যজ্ঞ কৰিব খুজিছিল আৰু সেই যজ্ঞটোত বশিষ্ঠক আচাৰ্য পাতিলে বশিষ্ঠ সময়ত আহিব নোৱাৰিলে ইন্দ্ৰই লৈ গৈছিল বশিষ্ঠ ঠাইত গৌতম মুনিক পুৰোহিত পাতি যজ্ঞ কৰিলে আৰু গৌতম মুনিক পুৰোহিত পাতিলে বশিষ্ঠক নাপাতিলে কাৰণ বশিষ্ঠ আহি পালে সেইকাৰণে বশিষ্ঠনে কি কৰিলেগৈ অভিশাপ দিলে और अभिशापत की हल घीर दरे गली गल निमी नामक एक राजा हुआ करता था बहुत बड़ा राज है यूपी के लखनऊ से लेकर नेपाल तक नेपाल में 2 बड़ी बड़ी पहाड़ हैं लाली गुरस और सरनागिरी लाली गुरस जो पहाड़ रहा था पूरा फूल से भरा हुआ था ये उग्रवादी ने ध्वस्त कर दिया उसके बाद एक तो बड़ा पहाड़ मिलता है उसको बोलते हैं सरनागिरी वो सरनागिरी से लेकर बंगोपसागर बे ऑफ बंगाल दिस इज द बॉर्डर ऑफ असम नेपाल और स्वर्णगिरी पहाड़ उत्तरे दक्षिणे बंगोपसागर पश्चिमे करटोआ पूबे पाटकाई ये आसिल अखम ये असम की बरदार है तो जो नेपाल घाटी के जो सरनागिरी पहाड़ है सरनागिरी पहाड़ तक निमी का राज चलता था निमी ने एक यज्ञ करने की निश्चित कर दी और निमी ने बोला वशिष्ठ मुनि को वशिष्ठ जी हम आपको ही पुरोहित के रूप से हम निमंत्रण देते भेंट देते लेकिन अभी इसका प्रस्तुति होना है किसी भी यज्ञ करने के पहले 12 बरस तक उस जगह में हलकर्षण करना है खेत करना है और 12 बरस तक उसको अपेक्षा करना जरूरी है और इंद्र ने वशिष्ठ को स्वर्ग में बुलवा कर दिया और इंद्र के अनुपस्थिति में 12 बरस के बाद गौतम मुनि को पुरोहित बना करके निमि ने यज्ञ प्रारंभ कर दी गुस्सा हो गया वशिष्ठ जी को और श्राप दे दिया निमि को जैसे हवन की घी पिघल रहे उसी की भांति तुम्हारा शरीर पिघल जाएगा लेकिन राम नाम सुमिरन कर रहा था निमि गला तक पिघल गए जैसे घी पिघल जाते हैं लेकिन गला से मस्तक तक कुछ नहीं हुआ तो निमि ने बोला अगर मैंने अपराध नहीं किया मेरा जो हाल है वही हाल वशिष्ठ का भी हो वशिष्ठ भी तुरंत पिघल गया सर के देवताओं ने अमृत को डाल के वशिष्ठ के पुनर्जीवित कर दिया लेकिन निमि को नहीं कर फिर नारद ने बोला ये कैसी बात है ये तो ठीक नहीं हुआ तब निमि ने बोला मेरे को पुनर्जीवित करने का कोई जरूरी नहीं है तो बाकी जो हवन करने वाला था उन्होंने क्या करा एक घी की थाल में निमि राज के मस्तक को लेकर के नेपाल की ओर चल दिए और जब उन्होंने बोला मेरा ये मस्तक क्यों नहीं पिघल रहा है बोला आपका मुंह से राम नाम जो आ रहा है तब तुरंत राम नाम की भजन बंद कर दी और मस्तक भी पिघल गए तो ऋषियों ने किया क्या उस घी को जहां में पिघल गया उसका मंथन करना शुरू कर दिया तो उसी जगह में
आसमान में गगन में आकाशवाणी हुआ, मैथिल मैथिल मैथिल। उस दिन से उस जगह को, जिस जगह में निमि राज का मस्तक को मर्दन किया था, पिघल गया था, जहां घी को मर्दन करा था, उस जगह का नाम मिथिला हो गया, मिथिला हो गया। ऐसे मिथिला नगर की सृष्टि है। उसके बाद मर्दन करते करते कैसे मर्दन किया, उस ऋषियों ने देवगुरु बृहस्पति के पुत्र सुपुत्र कश से संजीवनी मंत्र सीख लिया था। संजीवनी मंत्र गायन करते करते, ये उसका मंथन करते करते एक सुनहरा बालक की जन्म हो गया। तब आसमान में फिर आकाशवाणी हुआ, जानक जानक जानक। उसका देह पिघल गया था, इसीलिए दूसरा नाम है इसका वैदेह। जनक के दूसरा नाम है वैदेह, जिसका शरीर नहीं है, विदेह था। तो वैदेह से फिर क्या होगा, जनक। और आसमान में आकाशवाणी हुआ। इस जनक से लेकर सप्तदश यानी 17 जनरेशन, जनक जनक एक नहीं है। सीता माँ के पालन करने वाला जनक, व्यास जी के सुपुत्र सुख जी को पढ़ाने वाला जनक अलग अलग है। और अंतिम जो जनक था, 17 जनक, जो 17 नंबर में जन्म हुआ था जो जनक, उन्होंने किया कि ना अपने तन मन धन सभी का नसवर कर दिया श्री हरि के शरण में। एक दिन श्री हरि पधारे, जनक हम तुम्हारे घर में पधारे। बोले आय हो, अहो भाग्य, आज श्री हरि मेरे घर में पधारे। और अपने जतन से उसको भेंट किया, आइए पधारिए। सब अर्घा दे के, सब कुछ दे के उसका तन मन लगा। जितना भी परिवार के सदस्य थे सभी को बोला श्री हरि आए हुए हैं, उसके शरण में गिर पड़ो। सभी ने आत्मसमर्पण कर दिया और पूरा परिवार के सहित जनक बैकुंठ में चला गया। तो ये है पहला उदाहरण। तो जनक जी ऐसा था जिन्होंने अपने परिवार के साथ स्वर्ग में चला गया। इतना सफल एक परिवार रहा। उसके बाद दूसरा उदाहरण हमको देंगे, श्रुतदेव, एक भिखारी ब्राह्मण था, बहुत दुखी ब्राह्मण था। उसका क्या हाल हुआ अभी हम देखेंगे। तो आपनालोके गम पाले जनके की करिले, जे जनकर तात जेতিয়া भगवंत আহিল, जनक আজি মই তোমাৰ আলহী, એટલે কি হৈছে তোমাক নিব লাগে। লগে লগে জনকে কি ক'লে, সকলো পৰিয়ালক সকলোকে সেৱা কৰে। আৰু জনকে সেৱা কৰাৰ ফলত সকলো পৰিয়ালৰ সদস্যৰ সৈতে জনক ক'ত গুচি গ'ল, বৈকুণ্ঠত গুচি গ'ল। এবাৰ আমাৰ দ্বিতীয় কাহিনীটো আহিব, এইটো এতিয়া শ্ৰুতদেৱ। হেৰাম আৰু শ্ৰুতদেৱ নামে আছিল ব্ৰাহ্মণ, খাইবাক দিবাক নাই পিন্ধিতে বহন। তাহাৰ গৃহক লাগি গৈলা নাৰায়ণ, কুখৰয়াখন দি যে দিলা তেতি ক্ষণ। ভাঙা কমণ্ডলো জলে পাৱ পখালিলা, স্নান কৰি বাক লাগি গন্ধ জল দিলা। শুকান তুলসী অৰ্চি দিলা আমলকি, কৃষ্ণ হাত পাতি লৈলা পৰম হৰিষি। প্ৰদক্ষিণ নমি পাছে দণ্ডৱতে পৰি, আনন্দনা ছয় দিজ কণ্ঠা কজংকাৰী। ও হাত মেলি আনি কৃষ্ণে কুলে তুলি লৈ লওঁ, জনকত কৰি শত গুণে স্নেহ ভৈল। গলে ধনী কৃষ্ণে কৰি লন্ত ক্ষীৰ ঘ্ৰাণ, ব্ৰাহ্মণৰ প্ৰিয় বাক্য বোলে ভগৱান। তুমি ভক্তি প্ৰেমে তুষ্ট কৰিলা মোক, ও কিবা দিব খুজি নাহি পাওঁ তিনি লোক। এবে হেন দিজ মই মনে আলোচিলো, ও ভক্তি তবি ক্ৰয় গৈলো আপোনাক দিলো। এবাৰ আমাক দ্বিতীয় উদাহৰণ কৈছে শ্ৰুতদেৱ। শ্ৰুতদেৱ নামৰ এগৰাকী ব্ৰাহ্মণ আছিল আৰু এটি পৰিয়ালৰ তেওঁ
চতুৰ্থ সন্তান আৰু সৰুৰে পৰা তেওঁৰ হাত ভৰিবোৰ চিয়া আছিল। আমাৰ অসমীয়াত পয়া লগা বেমাৰ বুলি কয়। লাঠি নোহোৱাকৈ খোজকাঢ়িব নোৱাৰে। 12 বছৰ বয়সত লগুণ দিয়ে আৰু তেতিয়া মাহীয়েকক সুধিছে, মোৰতো ঘৰত আয়োজন কৰি আছে, কিহৰ আয়োজন? বোলে তোক লগুণ দিব। বোলে লগুণ দিলে কি তোৰ দ্বিজত্ব প্ৰাপ্তি হ'ব, সেইদিনা বজাত দি যাবি। বোলে লগুণ দিয়াৰ দিনাখননো কি কয়? বোলে এজন গুৰু আহিব, আহি পেলাই তোমাৰ মাজতে বহুৱাব, 21 পুৰুষৰ প্ৰাৰ্থনা হ'ব, তাৰপাছত তোমাক কাণে কাণে মন্ত্ৰ দিব, বসুমতীয়ে নুশুনাকৈ। বসুমতীয়ে নুশুনাকৈ তোমাক দিব। তোমাৰ কাষত কোনো নাথাকিব, পিতৃ দূৰত থাকিব, মাতৃ পদূলিত থাকিব। গুৰু মন্ত্ৰ দিয়াৰ পিছত, বীজ মন্ত্ৰ দিয়াৰ পিছত দেউতাই এডাল লাঠিত ধান, মাহ, সৰিয়হ, তিল, জবধান বান্ধি দিব সমিত, আৰু সেইডাল নহয় মায়ে নিজে বৈ দিয়া কাপোৰ এখন তুমি পিন্ধিবা, পদূলি মূৰত যাবা। পদূলি মূৰত দেউতাই 3ডাল আঁচ দিব, আৰু তোমাক গুৰুৱে ক'ব, ব্ৰহ্মচৰ্য আশ্ৰম এৰি যদি তুমি বানপ্ৰন্থ সন্ন্যাস গাৰ্হস্থ্য নকৰাকৈ তুমি যদি সন্ন্যাসত প্ৰৱেশ কৰিব খোজা, তেতিয়াহ'লে তুমি প্ৰথম খোজ দিব পাৰা। আৰু তেতিয়া তোমাক মায়ে ক'ব, 4 ভাই আছিলি, পেটৰ পু তই, পেট মোচা তই, 4 ভাইৰ 3 ভাইক যেনেকৈ দিম তোকো দিম, সমানৰ সম্পত্তি তোকো দিম, নেযাবি তই আঁতৰি। তথাপিতো তুমি যদি ভাবা যে নহয়, মই গাৰ্হস্থ্য ধৰ্মতকৈ সন্ন্যাস ধৰ্মই ভাল বুলি ভাবোঁ, যে মই এই মায়েৰ সংসাৰ অতিক্ৰম কৰি মই সন্ন্যাসী হ'ম, দিয়ক পৰা এইবাৰ তুমি দ্বিতীয় ভৰিৰে বাওঁ খোজ দিব, মানে দ্বিতীয় খোজ বাওঁ ভৰিৰে দিবা। বাওঁ ভৰি দিলে ক'ব, পিতৃৰ সম্পত্তিক 2 ভাগ কৰিম, 1 ভাগ তোক দিম, বাকীখিনি সিহঁতক লাগিম, তথাপিতো তই নাযাবি, বুকুত আঘাত নকৰিবি। তো মাতৃৰ বাক্য নেওচা দি যদি তুমি এই বুলি ভাবা, নাই মই সিদ্ধান্ত লৈছোঁ সন্ন্যাসী হ'মেই আৰু যামেই, এইবুলি যদি তৃতীয় খোজ সোঁ ভৰিৰে তুমি অতিক্ৰম কৰা, তেতিয়াহ'লে মায়েকে ক'ব, যি লাগে তোকে দিম, তই ঘূৰিয়ে এতিয়াও সময় আছে। আৰু তথাপিতো যদি তুমি তাকে নামানি বাওঁ ভৰিৰে চতুৰ্শ দিশ খোজ দি পেলাই যদি তুমি আঁতৰি যোৱা, যিখন ঘৰত জন্ম ল'লা, য'ত ডাঙৰ হ'লা, তালৈকে তুমি কেতিয়াও ঘূৰি আহিব নোৱাৰিবা, মাতৃ জাতিৰ মুখ চাব নোৱাৰিবা, তোমাৰ নাম সন্ন্যাসী হ'ব। এয়া নিয়ম। श्रुतदेव नामक एक ब्राह्मण था, उसका परिवार इतना धनवान नहीं था, 4 भाई थे, सबसे कनिष्ठ। तो जैसे 12 वर्ष होने वाले थे तभी उसका मौसी आ गया। मौसी को पूछा श्रुतदेव ने, मौसी जी एक बात पूछो। बोले क्या है? ये जो कुछ त्योहार का ये आयोजन करे, क्या होने वाला है हमारे घर में? अरे बेटा तू नहीं समझ पा रहा? मौसी कुछ नहीं समझ पा रहा हूँ। सुनो, जैसे ही 12 वर्ष कंप्लीट हो जाएंगे, पंप संपूर्ण होगा, तुम्हारा यहाँ दीक्षा होंगे, एक गुरु आएगा यहाँ, आके तुमको यज्ञ पवित्र देंगे, यानी उत्तरीय यज्ञ पवित्र धारण करने देंगे, और उस दिन से तुम्हारा द्विजत्व प्राप्ति होंगे। समाज के समक्ष तुमको उसी दिन से द्विज रूप से जाना जाएगा। बोला और क्या करेगा? बोले कानों ही कान तेरे को दीक्षा मंत्र देंगे, वो मंत्र ना धरती सुनेगा ना कोई सही सुनेगा। तुम्हारा जो पिता होगा, पिता से ने तुम्हें कोई तो सरी या एक लकड़ी देंगे, उस लकड़ी के मस्तक पे एक कपड़े की भांज में कुछ चीज होंगे, उस चीज को तुमको धारण करना होगा। बोले उस कपड़े के अंदर क्या रहेंगे? बोले उस कपड़े के अंदर चावल होंगे, थोड़ा सा और 20 कान होगा, सद करना होगा, वो जाके तेरे को इस धरती माता में उसको देना है, उगाना जरूरी है। और क्या करना है? बोले जैसे तुम आंगन में जाओगे, तुम्हारा दीक्षांत समाप्त हो जाएगा, उसके बाद तुम्हारे पिताजी ने तुम्हारे आंगन में 3 लक्ष्मण रेखा देंगे। पहला लक्ष्मण रेखा को दाहिना पांव से अतिक्रमण करने के समय तुम्हारा मम्मी बोलेगा, बेटा तुम वापस आ जाओ, तुम्हारे पिताजी का जितना भी संपत्ति है बढ़िया करके उसको हम बतौर देंगे, तुम्हारे जो हिसाब की भाग है हम तुमको वो दे देंगे। अगर तुम माँ की बात नहीं सुन के अगर दूसरी कदम तुम बाएं कदम से दूसरी वो जो सीमा रहता है वो अतिक्रमण करने की कोशिश करेंगे, फिर तुम्हारा मम्मी बोलेगा, बोले क्या बोलेगा? तुम्हारे पिता का जो भी संपत्ति 2 भाग करेंगे, 1 भाग तुमको देगा, बाकी भाई तुम्हारा भैया का हिस्सा होगा। फिर भी नहीं समझ के तुम अगर ये ठान लेगा कि सन्यास ही लेना जरूरी है, मैं गृहस्थ नहीं होऊंगा, तो वही भावना को रख करके अगर तीसरे कदम तुम तीसरी रेखा पे रखोगे,
तो मम्मी तेरे को बोलेगा अभी भी समय है, वापस आ सकती हो, जो चाहोगे वही पाओगे। फिर भी तुम अगर मन में दुविधा नहीं रखे, वही तुम तय करोगे, हम सन्यास लेंगे लेंगे लेंगे, हम सन्यासी बनेंगे, हम गृहस्थ नहीं होंगे। बस तुम जैसे ही बायां कदम अपने सौहद है जो घर है करिए उसके बाहर रखोगे, और जिंदगी में मरते दम तक कभी तुम घर में वापस नहीं आ पाओगे। किसी महिला व स्त्री के मुंह का दर्शन नहीं कर पाएंगे, तुम्हारे नाम उसी सन से सन्यासी होंगे। एक्चुअल में जो सन्यासी होता है वो चाहे माँ हो बहन हो, किसी का मुंह नहीं दिखता है, मुंह नहीं देखते, वही सन्यासी है। तो श्रुत ने ठान लिया मेरे को ना सन्यासी होना जरूरी है। एक बीमार था, जिस बीमार से श्रुतदेव ने अपने पांव से पैर से खड़ा नहीं हो पाता, बिना शरीर के, बिना लकड़ी से, एक उसका सहायता लकड़ी था, शरीर था, उसके सहारे वो इधर उधर करता था। उन्होंने मन ही मन सोच लिया, अगर मेरा जो शरीर है उस शरीर पर मेरा संतुलन ही नहीं है, मैं अपने आप पैदल नहीं जा सकता हूँ, कहीं न मेरा कुछ काम खुद नहीं कर पाता हूँ, मेरे को संसार करके क्या फायदा। किसी का लड़की को हम शादी ब्याह करेंगे, उसका जो परिपूर्णता देने का कौशल उसको कुछ दे नहीं पाएंगे। हम भिक्षा वृत्ति लेके कुछ जिंदगी जीना नहीं चाहते हैं, श्रम करेंगे लेकिन हम किसी भिक्षा के पत्र, किसी लोगों के, किसी के अनुग्रह पत्र, किसी के लिए हम हावी होना नहीं चाहते। वही ठान लिया, और वही ठान के जिस दिन उसका ये दीक्षा होती है, जिस दिन उसका यज्ञ पवित्र उत्तरीय दान हो गया, गुरु आके उसका मंत्र बोल दिया, कान ही कान बोल दिया, बोला मरते दम तक ये दीक्षा मंत्र हम धारण करेंगे। सुबह को ब्रह्मा को, दोपहर को विष्णु और सायं को शिव जी को, हम तीनों घड़ी में ये गायत्री मंत्र हम जपन करेंगे। तन मन भगवान के शरण में हम सबर कर दिए और हम संन्यास लेंगे। यही मन तय करके 1 2 3 रेखा क्रॉस कर दिया और सतत पावन बोले मम्मी माँ जी आप गुस्सा मत कीजिए, दुखी मत होइए, क्योंकि आपके 4 बेटे में से एक बेटा सन्यासी होने जा रहे हैं और बाकी तीनों बाकी घर में हैं, वही आपका वंशधारा अखुंद रखेंगे, हमको विदा कीजिए। पहली बात, और वही भावना को लेकर के श्रुतदेव ने अपनी घर की सौहदे से वो बाहर हो गया, जाके सीधे शमशान घाट चले गए। शमशान घाट में जो था एक महानदी नामक नदी के तीर में था, और शमशान घाट में जाके संदाल से बेटो, संदाल से मना यहाँ क्यों आई हो बेटे, मुर्दे लाश को लेके के यहाँ आते हैं, तुम तो मुर्दा लाश के साथ नहीं है। बोले हम ये जानने आए हैं ये जो शमशान घाट है उसका सीमा कौन सा है। तो संदाल ने बताया उत्तर की और महानदी है, पश्चिम की और पीपल और आंवला 2 पेड़ हैं, दक्षिण की और राजमार्ग है, पूर्व की और खटीक पीपल तेरी कुछ पेड़ हैं। वही तकरीबन एक बड़का शमशान घाट है, यही शमशान है, तुम्हारा यहाँ स्थान नहीं। बोले हम इस शमशान में रहने के लिए नहीं है, शमशान का जो सीमा है वो जानकारी हो गया। तुम शमशान का हम बाहर जाने बोले जा सकते हैं, शमशान का बाहर गई। और जो ये पीपल का पेड़ था, पीपल का पेड़ में नीचे में एक धुन था, गुफा जैसा था, उसमें वह घुस गया, घुस के उसने विश्राम कर दिया। सुबह वो जाग गया, जाग के उन्होंने देखा कि सारे और ये पक्षी कुल बढ़िया करके आवाज़ लगा रहे हैं। महानदी जो है बहुत बढ़िया है, उसमें स्नान किया, तर्पण किया, गायत्री किया, और ये आंवला का जो पेड़ था गिरा हुआ 2 अमरल को ले लिया। उन्हें बोला हे भगवान शायद मेरे जिंदगी में यही मेरे लिए प्रसाद है। 2 अमला वो ग्रहण कर दिया, ईश्वर के नाम लेते लेते दोपहर में, फिर दोपहर की गायत्री करिया, फिर 2 आंवला ले लिया, फिर शाम की घड़ी आ गया। ऐसे करके कुछ दिन गया, उन्होंने सोचा कि शायद मैं स्वार्थी हूँ, खुद ही ले रहा हूँ, भगवान के लिए कुछ लेना है। तो इसलिए अभी क्या किया, वो आंवला सुखाने शुरू कर दिया। कच्चा आंवला को सुखाते सुखाते एक जगह पे रखा और एक धागे को लेके फूटा करके सेट करके ये सूखा आंवला को वो एक माला की भांति वो बनाने लगा। और वो मन ही मन सोचने लगा एक दिन भगवान स्वयं यहाँ पधारेंगे, जिस दिन भगवान आएंगे इस सूखा आंवला को हम भगवान की शरणों में प्रसाद के रूप में अर्पित करेंगे। और पास में जो कमंडलू था, कमंडलू वो महानदी के जल लाया करते थे, वो के जिस दिन भगवान आएंगे हम उसको इस कमंडलू के जड़ से उसको प्रक्षालन करेंगे और उसके शरणों में उसके हाथों में सूखा आंवला
प्रसाद के हिसाब से भेंट करेंगे, भगवान वो प्रसाद लेके संतोष देंगे। फिर मेरे को भगवान बोलेंगे सूर्यदेव तुम्हारा ख्वाहिश क्या है, तुम्हारा इच्छा क्या है। तब हम बोलेंगे हे कृष्ण जी हम बहुत प्रसन्न हुए, मेरा यहाँ आप आए, एक ही मेरा इच्छा है, ये लकड़ी के बिना, ये सरी के बिना मैं जब से होश संभला मैं पैदल नहीं जा सका, लेकिन आप मेरे को इतना कृपा कीजिए, ये जो सरी, ये जो लकड़ी को लेके हम पैदल यहाँ आया जात करते हैं, इसके बिना आपके सारे और हम थोड़ा नृत्य कर सके, और आपकी इजाज़त है तो आपको हम आलिंगन करेंगे अगर आपकी इजाज़त हो, और हम चाहते हैं आपसे हम प्रेम करें। आप मेरे को प्रेम करें ना करें वो आपकी बात है, लेकिन आपका प्रेम मेरे को प्राप्ति मेरा जरूरी है, लेकिन हम आपको प्रेम करते ही रहेंगे। यही 3 इच्छा मन ही मन रखते रखते बूढ़ा हो गया। बूढ़ा माने बीमार का बूढ़ा हो गया, उम्र का नहीं। लगभग 50 साल हो गया, 50 साल में 100 बरस जैसा देखा रहा। और संडाल ने देखा कभी कभी दूर में जाता है, लेकिन किसी का पास भिक्षा करने नहीं जा रहा, ऐसे ही पैदल जाते हैं लकड़ी को लेकर सरी करके। और एक दिन सूर्यदेव आके देखा उस धुन में अपना जो कमंडल था वह चुरी हो गया। सोर आके वो भी लेके गया, और महानदी की ओर देख के और ऊपर के आकर देख के बोला हे भगवान तुम्हारा असीम कृपा है, तुम्हारी कृपा से आज मेरा कमंडल गायब। इस कमंडल ही मेरा चिंता था, आज वो भी ले गया, मैं निश्चिंत हो गया। मेरे को खोने के लिए कुछ भी है ही नहीं। और मन ही मन वो बोलने लगी देखने के लिए कुछ नहीं बाकी रहा, मिलने के लिए कुछ बाकी नहीं रहा, गया कहने खोने के लिए कुछ बाकी रहा, मेरे है ही क्या। ना मेरे को इस धरती पे कुछ देखने के लिए, ना मेरे को गंवाने का कुछ है, ना मेरा जानने को है, सब जान लिया, सब सुने, सब को देखो परिपूर्ण हो गया। भगवान के नाम लेते 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 वह परिपूर्ण संपूर्ण हो गया। सिर्फ बाकी क्या रहा, वो लकड़ी, वो सरी जिसके सहारे वह वहां जाते आते। तो एक ही मन इच्छा है, एक दिन जरूर आएंगे 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 भगवान मेरा यहाँ आएंगे, मेरे कोठी पे आएंगे। ये जो गुफा है यही मेरा घर है, यही मेरा बैकुंठ है। तो आगे भगवान आते ही वो क्या किया, एक पेड़ के पत्ते में थोड़ा सा पानी लाके लंगथे लंगथे आके भगवान भी शरण में डाल दिया। जो कुछ भी बकरा शरण में नहीं सबसे पीस लिया और भगवान को सूखा अवला दे दिया। भगवान यही प्रसाद है। तो भगवान ने बोला सूर्यदेव तुम तो मेरे को एक प्रकार प्रसाद दिए हो, लेकिन तुम तो अनेक प्रकार प्रसाद ले रही हो। बोले कैसे? जो सराहते हैं भक्त के हिसाब से वो प्रसाद है, और जो मेरा नाम है, ईश्वर के नाम है, वो भी प्रसाद है। जैसे केला, संतरा, एप्पल, सेब, ये हम नहीं सराहते क्या? ये प्रसाद है। और ईश्वर की जो नाम है ना, नाम कीर्तन करता है, सुमिरन करता है, वो भी प्रसाद है। मेरे को तुम एक प्रकार के प्रसाद सराह रही हो और तुम तो अनेक प्रकार के प्रसाद ले रहे हो। उसके बाद बोला बोलो तुम्हारा ख्वाहिश क्या है? पहले मेरे ख्वाहिश पहला तो परिपूर्ण हो गया, ईश्वर को मेरा समक्ष देखना है, अपनी आंखों से ईश्वर को देखना है। देख लिया। उस दिन नहीं था, अमावस की रात्रि था, उसमें चंद्रमा नहीं था, अमावस की रात्रि था। और अमावस की रात्रि को सूर्यदेव ने भगवान को देख लिया। बोले दूसरा ख्वाहिश क्या है? बोले इस लकड़ी और इस शरीर के सहारे हम आयाजत करते हैं, बिना सहारे हम आपके सारे और घर्णन करके चक्रवार्त में हम आपके नाम लेके सुमिरन करके कीर्तन करके थोड़ा नृत्य करना सकते। शरीर छोड़ दो, लकड़ी छोड़ दिया। बिना लकड़ी से जिंदगी में पहली बार 50 की उम्र में सूर्यदेव भगवान के और में नाच रहे। उसके बाद और कुछ है? बोला है, मेरे जीते जी आपको आलिंगन करना चाहता हूं। बोले क्यों? आप तो अव्यक्त है, आपका तो कोई स्पर्श नहीं कर सकता है, आप व्यक्त नहीं होते हैं, आपको छू नहीं पाते हैं, आप किसी के पास नहीं होते। 1000 बरस तपस्या करने के बाद भी उनके पास नहीं थे, लेकिन इतनी कम समय में आप आ गए। और जिसको हम छू नहीं पाते हैं उसको हम स्पर्श करेंगे। इसी को
संपूर्ण करना है। भगवान को आलिंगन दे दिया, और भगवान को जैसे वो आलिंगन दे दिया, उसी क्षण सूर्यदेव की आत्मा परमात्मा में विलीन हो गया। और दूसरे दिन वो महानदी के पास वाले किनारे वाले शमशान के 2 संदल ने देखा, जहां रहा था सूर्यदेव वहां सूर्यदेव नहीं है, उसके सहारा जो लकड़ी पड़ा हुआ है, उसका जो कपड़ा हुआ है वो गिरा हुआ है, और सूखा आंवला थोड़ा सा पड़ा हुआ है, और खाने का प्रमाण है। द्वितीय उदाहरण इसे दे दिया। श्रुद्ध नामक जो गरीब ब्राह्मण था, जिसने यज्ञोपवीत देने का और दीक्षा देने के बाद एक दिन भी किसी के पास जाके एक कोना भी, एक कण अन्न का कण भी किसी के हाथ से भिक्षा नहीं ले लिया। प्रकृति के साथ वो हिल मिल गया, भगवान खुद आने का मजबूर हो गया। बिना शरीर के जो व्यक्ति ने एक दिन भी एक पान ही रखा, बिना शरीर से भगवान के समक्ष सारे और नासा, और भगवान के साथ भगवान के नाम सुमिरन करके मिल गया। तो इसका मायने यही है, तन मन धन सभी का नशावर कर दिया, आत्मा परमात्मा के साथ हिल मिल गया। तो जिस आत्मा को अस्त्र के द्वारा आप स्वेदन नहीं कर सकते हैं, जिस आत्मा को अग्नि के द्वारा आप जला नहीं सकते हैं, वायु के द्वारा आप उड़ा नहीं सकता है, जल के द्वारा क्लेदक्त नहीं कर सकता है, उस आत्मा को मरने के बाद जम या जमराज के दूत कुछ कर पाएंगे? वह कल्पना है। तो नरक कौन सा है? मेडिकल में जाइए, अस्पताल में जाइए, मेडिकल या चिकित्सालय या अस्पताल में बहुत सी विभाग है, डिपार्टमेंट है ना। हर डिपार्टमेंट में जाइए, लोग हंसी खुशी नहीं रहे, रो रहा है, दुख और जंत्रणा में रो रहा है। वही नर्क है, जीते जी नर्क है, लोग नहीं समझ पाते हैं। यही स्वर्ग, यही नर्क। आज सुबह से करीब 3:30 बजे से मेरे मातृगण जितना भी अस्तमात्री हैं जाग रहे हैं, काम कर रहे हैं। सुबह 3:30 बजे से लेकर अभी तक उन्होंने जो सेवा की है, सुख का समर्पित की है, उसमें जो सुख और शयन मिले हैं वही स्वर्ग है। इस मां ने जो समय दिया है, जो सेवा कर्म में प्रवृत्त है, और इस सेवा कर्म में अपने को अर्पित करके तन मन को नशवर कर दी है, जो सुख मिला है ना वही स्वर्ग है। जैसे आघात प्राप्त होकर किसी को सोर के, किसी को खो के जो दुख मिलता है ना वही नर्क है। जिस दिन उस दुविधा से मुक्त हो जाएंगे, कैसा दुविधा? सुख दुख, प्राप्ति विच्छेद, बंधन निर्यातन, है ना, गर्मी ठंडा, लाभ नुकसान, ये दुविधा बोलते हैं, डायलेमा बोलती है, द्वंद बोलती है संस्कृत में। द्वंद से जिस दिन आप निर्द्वंद हो जाएंगे, भगवान कृष्ण ने द्वितीय अध्याय इस गीता में 45 नंबर श्लोक में कृष्ण को बोला, कृष्ण ने अर्जुन को बोला है, जब तक दुविधा रहेंगे तुम्हारे मन में अर्जुन, तुम मेरे को नहीं पाओगे। जब तक तुम्हारे मन में दुविधा रहेंगे, जिस घड़ी में, जिस दिन में तुम निर्धन हो जाओगे, उसी दिन, उसी मुहूर्त, उसी क्षण में तुम मेरे को पाओगे। त्रैगुणा विषय भेद निस्त्रय गुण भवार्जुना निर्द्वंदो नित्य सदस्थो निर्युग सम आत्मावन। त्रैगुण, हे अर्जुन, हे पार्थ, सत्य रज तम, ये 3 गुण के अंतर्गत है सभी प्राणी, जितने भी तुम्हारा आंखें के समक्ष तुम देख रही हो। मैं 3 गुण के अंतर्गत नहीं हूं अर्जुन, मैं 3 गुण के अतिरिक्त, मैं त्रिगुणातीत, निस्त्री गुणा। खुद तुम सोच के देखो, आयु हो कहां, कहां से आ रहे हो, कहां जाओगे, क्या कर रहे हो, तय कर लो, ठान लो। जिस दिन, जिस घड़ी, जिस क्षण तक तुम्हारे मन में दम होंगे, डायलेमा, तब तक तुम नहीं, मुझको नहीं पाओगे। तो मेरे को पाने के लिए एक ही राह है, निर्द्वंदो नित्य सदस्थो निर्युग समात्मा बना। दम नहीं होना चाहिए, डायलेमा नहीं है, कहां जाऊं कहां ना जाऊं, क्या खाना है क्या नहीं खाना, यही क्या ठंडा है क्या गर्मी है, क्या नुकसान है क्या लाभ है, किसा प्राप्ति है कैसा क्षय है, निंदा कौन सा है, आनंद का कौन सा है।
ये जो द्वंद है, ये जो डायलेमा है, उसको बहका हुआ है, इसको छोड़ना जरूरी है। जो साधु है वो सत्य पर आरोहण करते हैं, सत्य को आश्रय करते हैं, उसका मन में द्वंद नहीं होता है। ये ठंडे में जैसा गर्मी में ऐसा ही होता है। एक नवजातक आ गया परिवार में, इतना आनंद नहीं करते हैं। परिवार में किसका मृत्यु हो जाते हैं, उसमें भी दुख नहीं करते हैं। कुछ अचानक से मिल जाते हैं, इतना आनंद नहीं करते हैं। अपने बहुत मूल्यवान चीज वो गवा देते हैं, फिर भी दुख नहीं करते हैं। वही संत है, वही महंत है, वही स्थिर व्यक्ति हैं, वही स्थित प्रज्ञ हैं जो खोने में दुख नहीं करता है, मिलने में आनंद नहीं करते हैं, कहीं नवजातक आने में आनंद नहीं करते हैं, किसी का मृत्यु में दुख नहीं करते हैं, ठंड में वो दुख नहीं करते हैं, गर्मी में वो दुख नहीं करते हैं, प्राप्ति में उसका आनंद नहीं है, उसका नुकसान में आनंद नहीं है। किसी ने उसको प्रोत्साहन दे दिया, उसमें कुछ करें, किसी ने आदरण कर दिया, कुछ नहीं है। जो स्थिर है वही स्थित प्रज्ञ है, वही संत है, वही मेरे को प्राप्त करते हैं अर्जुन। इसीलिए तुम निर्धन होने के लिए कोशिश करो, निर्द्वंदो नित्य सदस्यो, हर मुहूर्त में, हर क्षण में, हर दिन में, हर घड़ी में सत्य अवस्था में रहने के लिए कोशिश करो। निर्युग सेवा आत्मवन, जैसे एक कछुआ धीरे धीरे वो अग्रगामी होती है जल की ओर। एक दिन एक कछुआ जा रहा था अंधा गिरा के, और एक सियार ने देख लिया एक पत्थर जा रहा है। सियार को लगा कि एक पत्थर जा रहा है, तुरंत जाके कछुआ के पास पहुंचा और कछुआ को पूछा, अरे पत्थर तुम कैसे भाग रही हो? तो कछुआ ने बोला, मामा श्री मैं पत्थर नहीं हूँ, मेरा नाम कछुआ है, मैं पानी में रहता हूँ, ये रेत में आके अंधा गिराता हूँ, जैसे पानी आएगा मेरे बच्चों को लेके जाएंगे। फिर सियार ने बोला, मेरा भूख लगी है बहुत जोर से, बोले खा लो मेरे को। और सियार ने जैसे कछुआ को खाने के लिए कोशिश किया, दांत तोड़ने लगा, कुछ नहीं कर पाएगा। तो फिर सियार ने बोला कछुआ को, तुम बहुत कठोर हो। तो कछुआ ने बोला, मेरे को पिता माता ने ऐसे ही कठोर करके बनवाया है, बुलेट प्रूफ जैकेट है, क्या करो, मेरा तो दोस्त नहीं है, अगर आप ताकत है तो मेरे को खा लीजिए। फिर सियार ने कोशिश किया, कुछ नहीं कर पाए। फिर कछुआ ने बोला, मामा श्री एक बात कहूँ, बड़े बुजुर्ग ने कहते हैं कि जो बहुत कठिन चीज है उसको ना पानी में डालने से ढीला हो जाता है। आसपास में पानी है क्या? नदी बह रहा था, नदी में जाके कछुआ को जैसे शेर ने फेंक दिया, कछुआ ने शेर को बोला टाटा बाय बाय। आई बात समझ में? जैसे आपदा आती है, विपद आती है, जैसे संकट की घड़ी आते हैं, ये पत्थर की भांति कठोर होना जरूरी है। जैसे आपद की घड़ी, विपद की घड़ी हट जाता है, फिर ट्रोलिंग करना जरूरी है। तो इस घटना ने हमको यही सिखाया, विपद की घड़ी जाता है तो पत्थर की भांति होना जरूरी है। जब विपद खत्म होती है फिर ट्रोलिंग करना जरूरी है। संकट की घड़ी में कठोर होना है हमको जरूरी है। जब संकट की घड़ी हट जाएगा फिर ट्रोलिंग करो। कितना बढ़िया एग्जाम्पल दिया और कर चुके। इसलिए बोला पार्थ को कृष्ण ने निर्दंडो नित्य सतस्थो निर्युग सम आत्मा। निर्युग माना जो धीरे धीरे आगे बढ़ता है, और जो संत है, जो महंत है, जो वैष्णव है, वो तो दौड़ भाग नहीं करता है, वो स्थित प्रज्ञ धीरे धीरे आगे बढ़ता है। जिसको आपके जीवन में अचानक अच्छा लगे वो अचानक आपकी जिंदगी में चले भी जाएंगे, और जिन लोगों को आपके जीवन में धीरे धीरे अच्छे लगने लगा है वो आपका जीवन में रह जाएगा। तो तुरंत अच्छा लगने के बजाय धीरे धीरे अच्छे लगना जरूरी है। इसीलिए भगवान को जो लगन है ना, आप धीरे धीरे क्या कीजिए, अच्छा लगने के लिए कोशिश कीजिए। ठीक है, भगवानक लाहे लाहे ভাল পাবলৈকে আৰম্ভ কৰক, আৰু দেখিব আপুনি কি হৈছেগে, কামিয়াব হৈছে, আপুনি সফল হ'ব। গতিকে লাহে লাহে প্ৰেমটো উপজাকচোন, হয়নে? গতিকে খুব বেয়া বস্তু খোৱা মানুহ এজন আছিল আমাৰ চুবুৰীত। এটা আইগৰাকীয়ে মোক সুধিছেগৈ, কেনেকৈ এৰোৱা? বোলে লাহে লাহে। এসপ্তাহ পিছত বাপেকৰ শ্ৰাদ্ধ, মই তেতিয়া আইগৰাকীক কৈছোঁ, আজি বাপেকৰ শ্ৰাদ্ধ, বোলে ভকত নোযোৱালৈকে খাব নিদিবচোন। নাখালে গধূলি হ'লে তেখেতে কৈছে, এতিয়া পাৰিম নেকি? বোলে এতিয়া কওক, দিনত নাখাখিনি যদি ৰাতি আহে নাখাবচোন।
পিছদিনাখন কৈছে এতিয়া পাৰিম নেকি বোলে যাৰ দিন তাৰ ৰাতি কালি দিনটো নাখালে কিবা হ'ল বোলে নহ'ল ৰাতি নাখালে কিবা হ'ল নহ'ল বোলে আজিও দিনটো নাখাব যেন কালি নাখাখিনি যদি আজি আহে এনেকৈ এদিন এৰাতি এৰোতে তেওঁ চাদাখিনি চিগাৰেট মদ এৰিব পাৰে আজিৰ পৰা নাখাব বুলি কওঁতে এৰিব নোৱাৰে অভ্যাসটো হৈ আছিল গতিকে অভ্যাসটো বন্ধ কৰাও বৰ সহজ কথা নহয় বেয়া নাপাব দেই তাৰমানে বহুত দিন মই বিদেশত থাকিবলগীয়া হ'ল 17 চনৰ পৰাহে স্বদেশী হৈছোঁ সেইকাৰণে পাৰিলে মাজে মাজে নিজৰ ভাষাও পাহৰি যাওঁ হয়নে মই নহয় আমাৰ অসমীয়া মানুহবিলাক আজিকালি পাহৰি যোৱা হ'ল প্ৰায় কাজিয়া লাগিলে দেখোন কিবা লোকেল সংস্কৃতত বা ইংলিছতহে গালি পাৰে এতিয়া গম পালে নহয় শ্ৰুতদেৱৰ কাহিনী দেই এইটো আছিল শ্ৰুতদেৱৰ কাহিনী এইখানে কৃষ্ণৰ দুই পংকজ চৰণ কায় বাক্য মনে মই পখিলো শৰণ অৰ্জুনৰ শোক দেখি দ্বিতীয় অধ্যাত এই সাংখ্য গোট কৃষ্ণে কহিলা সাক্ষাৎ সাংখ্য যোগ জ্ঞান নব জিলা ধনঞ্জয় এই প্ৰকৃতি পুৰুষ ভেদে তয়ো দেখে কয় প্ৰকৃতি আৰু পুৰুষ ইয়াত আগতে কৈছোঁ আমাৰ শৰীৰটোত 23টা অপৰা প্ৰকৃতি আছে এটা পৰা প্ৰকৃতি আছে পৰা প্ৰকৃতিয়ে নিজে নিজে কৰিব পাৰে অপৰা প্ৰকৃতিয়ে নিজে একো কৰিব নোৱাৰে আৰু নিজে কৰিব নোৱাৰাবিলাককে অপৰা প্ৰকৃতি বুলি কয় আৰু যি নিজে নিজে কৰিব পাৰে তাকে পৰা প্ৰকৃতি বুলি কয় ৰেলখন যাত্ৰীবাহী হওক মালগাড়ী হওক কোনে নিয়ে বাৰু টানি ইঞ্জিনটোৱে টানি নিয়ে নেকি ইঞ্জিনটোত থকা বহি থকা পাইলটজনে ইঞ্জিনটো ষ্টাৰ্ট কৰি গতি নকৰিলে টানিব নোৱাৰে হয়নে আপোনালোকে নিজৰ ডিঙিৰ ওপৰত থকা মূৰটোক ইঞ্জিন বুলি ভাবকচোন শৰীৰটোক যাত্ৰীবাহী ট্ৰেইন বা মালবাহী ট্ৰেইন বুলি ভাবকচোন গতিকে ইঞ্জিনটোত পাইলট বহিলে যেনেকৈ ট্ৰেইনখন যায় পাইলটৰ আসনখনক কৃষ্ণক বহাই দিয়কচোন যিদিনাখন আপোনাৰ মূৰ নামৰ অংগটো দেহ নামৰ ৰেলখনৰ ইঞ্জিন হৈ যাব আৰু সেই ইঞ্জিনটোৰ পাইলট কৃষ্ণ হৈ যাব কিন্তু গণ্ডগোল এটা আছে ষ্টেচন মাষ্টাৰটোৰ নাম কি জানে মন গণ্ডগোলটো হ'ল ষ্টেচন মাষ্টাৰটো গতিকে মুৰকং চেলেকৰ পৰা জোনাইলৈকে ট্ৰেইনখন তেতিয়ালৈকে নাহে যাক লাচিত এক্সপ্ৰেছ বুলি কওঁ যেতিয়ালৈকে মুৰকং চেলেকত ষ্টেচন মাষ্টাৰে নকয় লাইন ইজ ক্লিয়াৰ ইউ মে গ' নাও পাইলট বহি ইঞ্জিন ষ্টাৰ্ট দিলেই ৰেলখন আগনা বাঢ়ে যেতিয়ালৈকে ষ্টেচন মাষ্টাৰে নকয় লাইন ক্লিয়াৰ আছে এইটো গণ্ডগোল লগত মন পাইলট ঠিকে আছে কৃষ্ণ কিন্তু ষ্টেচন মাষ্টাৰটোৰ গণ্ডগোল এটা কি আছে জানে তেওঁৰ 3 নম্বৰ হাতখন আছে বুজি পাইছে নহয় আমাৰ হাত কেইখন দুখনহে নহয় 3খন এখন কি আঘাত ভাল কামবিলাক মেক্সিমাম এখনেৰে কৰে চাউল দিয়ে প্ৰসাদ দিয়ে ধূপ দিয়ে নকৰে জানো আৰু এইখন মাজে মাজে ইমানটো কামত ব্যৱহাৰ নহয় কিন্তু এইখন নহ'লেও নহয়গৈ চাপৰি বজাব নোৱাৰোঁ নমস্কাৰ কৰিব নোৱাৰোঁ হ'লেও এইখনতকৈ এইখনক অলপমান বহুতে অপবিত্ৰ বুলি ভাবে হয়নে গতিকে ইয়াতকৈও অপবিত্ৰ হাত এখন আছে যিখনে নমস্কাৰ কৰিব নিদিয়ে থাপৰি বজাব নিদিয়ে কোনখন বাৰু সেইখনেই 3 নম্বৰ হাতখন যাৰ নাম অজুহাত পাইছে বুজি গতিকে অজুহাত নামৰ 3 নম্বৰ হাতখন এই মনটোৰ আছে গতিকে মনটোৰ 3 নম্বৰ হাতখন খুলি পেলাওঁ কৃষ্ণই জাগাত লৈ যাব ৰেলখন পাইছে না বুজি মই একদম সহজ বুদ্ধিটো দি দিছোঁ পাইছে বুজি হয়নে গতিকে অজুহাত নামৰ 3 নম্বৰ হাতখনে কেতিয়াও যোৰহাট হ'ব নিদিয়ে লাগে দেৰগাঁও শিৱসাগৰ হৈ যাব গোলাঘাট যোৰহাট হ'ব নিদিয়ে গতিকে যোৰহাট হ'ব লাগিলেকে অজুহাতখন গুচাই পেলাব লাগিব একদম সহজ বুদ্ধিছোঁ মই অসমীয়া ভাষাত নোৱাৰে নহয় নোৱাৰে নাখাওঁ ভাত খোৱালে নুধুঁ গা ধুৱালে নিখিলোঁ কি কৰ বমি কৰি দিম বুলি পাইছে বুজি গতিকে কেনেকুৱা হ'ব লাগিবগৈ এই ইমান সোনকালে কিয় নহয় এই যে সৰুৰ পৰা যিটো সংস্কাৰ দিলোঁ সেই সংস্কাৰত গঢ় লৈ উঠিল নহয় বাইদেউ টেবুলত নাযাবি এই যে অকল পেটীয়া কৰালোঁ ল'ৰা ছোৱালীকেইটাক ইয়ে ক্ষতি কৰে হয়নে গতিকে এই অকল পেটীয়া মনোভাৱে মই মোৰ হয়নে পিছত গৈ যিদিনাখনে মই ঠাইত আমি কম মোৰ ঠাইত আমাৰ কম হৈ যাব আহে কোৱা কথাটো হ'ব
যিদিনাখন আমি ইয়াতে 5 কেজি মগুমাহ আমাৰ দিলীপ দাই যোগাৰ কৰিছে আৰু উষায়ে 1 কেজি মগুমাহ দিছে মেৰে তৰফ से भी 1 কেজি এতিয়া ভিজাওঁতে 6 কেজি হ'ল सपना पर दिबला जदि उसाई कहे आपका दिया हुआ जो 1 केजी मगू था ना उसको साइड कीजिए कर पाएगा क्या प्रसाद में मूंग होती है ना दिलीप जी ने 5 केजी मूंग डाला आपने बोला कि मेरे तरफ से 1 केजी बढ़िया है तो एक ये जो प्लाकार्ड्स होते हैं ना प्लाकार्ड सबको दे दिया तू इधर दे के बोला उषा जी आप एक काम कीजिए अब तो 1 केजी सराहा था ना आपने आज यहाँ तो 100 केजी हो गया मूंग एक काम कीजिए बाकी आपका दिया हुआ 1 केजी जो है ना शाम को हम लगेंगे आपका दिया हुआ 1 केजी कब साइड कीजिए तो जहां उषा जी का दिया हुआ 1 केजी यहाँ इकट्ठा होकर 6 केजी हो गया अभी भिगाने के बाद तो बढ़ ही जाता है फिर भी वो जो काल दे के दिया था 1 केजी वो अलग कर पाएगा क्या हाँ तो वही है आमी जेतिया मैं तो आमी हो जाब मोर तो आमार हो जाब तेतिया जेतिया अहंकार नुता देखो जब मैं तब हरि नहीं जब हरि तब मैं नहीं अहंकार की जो भावना है जो जब हम उसको विसर्जन दे पाएंगे ना बाप वही सन भगवान हमको कृपा करेंगे ठीक है मैं मोर कर थाके आमी आमार এটা মাধৱদেৱে মোৰ শব্দ ক'ত ব্যৱহাৰ হৈছে আমি শব্দ ক'ত ব্যৱহাৰ হৈছে মোৰ অসম পাপী লোক নাহি কে তুনি নকম তুমি সম নাহি পাপ হাৰি কিয় দিলে মহাপুৰুষ মাধৱদেৱে আকাৰিকাৰো সলনি কৰা নাই বিষ্ণুপুৰৰ নাম মৎসমা পাতকি নাস্তি তৎসম নাহি পাত কাম ইতি বিজ্ঞায় জনজ্ঞানতনা কুৰু মৎসম পাৰ্চনেলি মোৰ সম মই বেলেগক দোষাৰোপ কৰা নাই মোৰ সমান মেৰা জৈসা পাপী नहीं है तुम जैसा पापाहारी नहीं है বিষ্ণুপুৰাণ বেলেগ হয় না গতিকে আমি যত জীৱ তোমাৰ পালন হৰি 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 একেলগে हम सभी কোৱা নাই জানো আমি যত জীৱ সেই ভাৱনাত আহকচোন আৰু সেই ভাৱনাত আহিলে মাইলৰ খুঁটিটো কোনে পাৰিব হয় নাই সেইকাৰণে কৈছে আগে দিবা আলি তেহে খাবা নানান খালি গতিকে আগতেই সীমা ঠিক কৰিব লাগিব সেইকাৰণেতো যিদিনাখনে গৰু এৰি ট্ৰেক্টৰ ল'লে জীৱবিলাকৰ বধ হ'ল মানে কেঁচুবিলাক ট্ৰেক্টৰে কাটি পেলাই মাটিৰ উৰ্বৰা শক্তি নোহোৱা হ'ল গোবৰৰ ঠাইত ইউৰিয়া আহিল আৰু খেতি পথাৰত অমৃতৰ ঠাইত বিষ উৎপাদন হ'ল এতিয়া আমি খেতিৰ নামত বিষ খাই আছোঁ প্ৰথমতে ওলাই গ'লে বা জিকা খাই জানো কিয় প্ৰথমতে তিতা তিতা লাগি আছিল সাৰৰ উৎপাত হয় নাই গতিকে আমি এতিয়া খাদ্যৰ নামত বিষ খাইছোঁ 20 মোনৰ ঠাইত 40 মোন হৈছে কিন্তু বসুমতীক কষ্ট দিছোঁ আৰু কি হ'ল পৃথিৱীৰ উৰ্বৰা শক্তি আজি কমি গৈছে গতিকে আমি যিমানে বসুমতীৰ শত্ৰুতা কৰিছোঁ দেই আয়ে কি কৈছে তাৰমানে ঘন ঘন কালি জখলা বন্ধা নামটো শুনিছে নহয় নগাঁও কলেজৰ জখলা বন্ধা তাৰমানে পাহাৰৰ এঢলীয়া ঠাইত খেতি কৰিব হ'লে জখলাখনৰ দৰে ঘন ঘনকৈ গাঁঠি গাঁঠি কৰি পানীত বান্ধিব লাগে তাৰমানে পানীটো থাকি যোৱাৰ কাৰণে পাহাৰৰ এঢলীয়া মাটিত পথাৰত যিটো বান্ধ দিয়ে সেই বান্ধক জখলা বন্ধা বুলি কয় বুজি পালে এতিয়া আমাৰ এইটো খেতিয়কৰ ভাষা আগে দিবা আলি তেহে খাবা নানান খালি দেই বাপ যে বেটা চিপাহিছে খুৰা বাঘ ভালেহে জীয়েক জাতি মাক ছোৱালী চাবা মাক ভাল মাটি চাবা মাছ খাল এইবিলাক আমাৰ পুৰণি প্ৰবচন হেৰা পৰা এক প্ৰকৃতি অপাৰ এক আৰু দুয়ো প্ৰকৃতিৰ স্বভাৱ যত গুৰু তাহা শৰীৰক অপৰা প্ৰকৃতি বুলি কয় জীৱে পৰা প্ৰকৃতি জানিবা ধনঞ্জয় ও যেহি দেহ সেই ক্ষেত্ৰত তুমি জানিও কম জীৱকে ক্ষেত্ৰক বুলি কহে খৰ্বলোক শৰীৰটোকে অপৰা প্ৰকৃতি বুলি কয় জীৱাত্মাটোৱে হ'ল পৰা প্ৰকৃতি যেহি দেহ সেই ক্ষেত্ৰত জানিও ক এই দেহটোৱে হ'ল ক্ষেত্ৰ আৰু ক্ষেত্ৰক মানে যিজনে এই দেহটোৰ বিষয়ে জানে দেহে ক্ষেত্ৰ জানিবা যি বৰ ভোগ্য স্থান ক্ষেত্ৰ গৰ যোগে সৃষ্টি অৱস্থান সেই দেহে থাকি জীৱে অহংকাৰে বৃদ্ধ যদ্যপি ঈশ্বৰৰ অংশু তবু হুৱে অন্ধ দেহ ক্ষেত্ৰ জীৱকে ক্ষেত্ৰজ্ঞ বুলি জানে
জীৱ শৰীৰ অকজিতো ভিন্ন কৰি মানে তাৰে নাম দেহাত্মা বিবেক তত্ত্ব জ্ঞান মুহুৰ সন্মত ইহা সংসাৰ তৰণ দেহাত্মা বিবেক তত্ত্ব জ্ঞান অকণমান আমি আলোচনা কৰি লওঁ গতিকে যিজনে এই দেহটোৰ বিভিন্ন অংগক বিভিন্ন ঠাইক ভালকৈ জানে তাকেই কৈছে দেহাত্মা তত্ত্ব বিবেক জ্ঞান এতিয়া আমাৰ শৰীৰটোত কি কি আছে বুলি আমি আলোচনা কৰিলোঁগৈ ক্ষিতি অপ তেজ মৰুত ব্যোম মাটি পানী অগ্নিতত্ত্ব বায়ুতত্ত্ব শূন্যতত্ত্ব পঞ্চভূত পঞ্চতন্মাত্ৰ ৰূপ ৰস শব্দ স্পৰ্শ গন্ধ পঞ্চ জ্ঞানেন্দ্ৰিয় চকু কাণ নাক জিভা ছাল পঞ্চকৰ্মেন্দ্ৰিয় পাম আকৌ কি পামগৈ বাক পানী পাত পায়ু উপস্থ এইবাৰ কি পাম মন 21 বুদ্ধি 22 অহংকাৰ 23 জীৱাত্মা 24 ইয়াৰ ভিতৰত এই যি পঞ্চভূতৰ আকৌ 5টাকৈ অতিৰিক্ত তত্ত্ব আছে সেই পঞ্চবিংশতি তত্ত্ব আকৌ 22 নম্বৰ যিভাগ আছে এ হ'ল বুদ্ধিৰ আকৌ 8টা ভাই ককাই আছে 8টা ভাই ককাৰ ভিতৰত এটাহে ভাল 7টাই বদমাছ অথবুদ্ধি হঠবুদ্ধি মন্দবুদ্ধি জল্পবুদ্ধি কল্পবুদ্ধি বাকবুদ্ধি এই গোটেইকেইটা দুৰ্বুদ্ধি এটাই ভাল সেইটো হ'ল বাসুদেৱ বুদ্ধি 7টাই বেয়া এটাই ভাল তাক বৌৰ যে ৰছী টনাটনি খেল কোনফালে টানি লৈ যায় যিফালে বল বেছি নহয় জানো গতিকে এটা মাত্ৰ ভাল কোন বাসুদেৱ বুদ্ধি এই ইয়াক বেছি শক্তিশালী কৰিব লাগিলে তাক সংস্কাৰ দিব লাগিব যি সংস্কাৰ পাইছে যি সন্তানে তাৰ বাসুদেৱ বুদ্ধি ষ্ট্ৰং হ'ব বাকীকেইটাক পৰাভূত কৰিব পাৰোঁ আৰু যদি সংস্কাৰ পোৱা নাই তেতিয়াহ'লে বাসুদেৱ বুদ্ধি পৰাজয় হ'ব তাত আকৌ সন্তান এটা জন্ম হওঁতে পিতৃৰ পঞ্চভূত মাতৃৰ পঞ্চভূতৰ পৰা 25টা গুণ আহিব সন্তানটোৰ গাত আৰু সেইকাৰণে সন্তানবোৰৰ প্ৰকাৰভেদ হয় এতিয়া আমি স্থিতি মাটি তত্ত্বৰ পৰা আহিছোঁ ভূমি তত্ত্বৰ পৰা এই সন্তানটোৰ গাত মাক বাপেকৰ পৰা কি আহিব মাটি তত্ত্বৰ পৰা কি আহিবগৈ মাংস ছাল অস্থি নখ নোম এইবোৰ আহিবগৈ ভূমি তত্ত্বৰ পৰা মাক বাপেকৰ পৰা সন্তানটোৰ গাত কি হ'বগৈ নখ নোম ছাল মাংস হাড় আৰু মজ্জা এইবাৰ আমি জল তত্ত্ব বা পানী তত্ত্বৰ পৰা মাক বাপেকৰ পৰা সন্তানটোলৈ কি হ'ব ঘাম তেজ লেলাৱতী পেচাব শুক্ৰ আৰু তেজ এইবাৰ আমি অগ্নিতত্ত্ব কি আহিব ভোক পিয়াহ ক্লেশ নিদ্ৰা এইবোৰ ক'ৰ পৰা আহিবগৈ হতাশা অগ্নিতত্ত্বৰ পৰা বা বায়ুতত্ত্বৰ পৰা কি আহিব পিতৃ মাতৃৰ পৰা চলন বলন প্ৰসাৰণ সংকোচন আৰু আটাইতকৈ ভাল কথাটো আহিব ব্ৰেইন কেপাচিটি ধাৰণ কেপাচিটি ব্ৰেইন কেপাচিটি দেই বায়ুতত্ত্বৰ পৰা কি আহিবগৈ চলন বলন প্ৰসাৰণ সংকোচন ধাৰণ শেষত কি আহিবগৈ শূন্যতত্ত্ব কাম ক্ৰোধ লোভ মোহ ভয় এই 25টা কথা পঞ্চভূতি তত্ত্বৰে পিতৃ মাতৃৰ পৰা সন্তানৰ গালৈকে হ'ব সেই হ'ল পঞ্চবিংশতি তত্ত্ব এটা তত্ত্বৰ পৰা 5টাকৈ দেই আৰু এইবাৰ বাকী অংগ প্ৰত্যংগলৈকে আহক দুখন কাণ দুটা চকু দুটা নাকৰ ফুটা মুখখন এই 7খন ধৰ্মদ্বাৰ নাভিৰ তলত শৌচদ্বাৰ আৰু পেচাবৰ দ্বাৰ এখন বৰ্জনৰ দ্বাৰ ইয়াকে নৱৰন্ধ্ৰ বুলি কয় দেখা আৰু যিফালে আপোনালোকে ফুট এটা লয় সেই ফুটটোৱে যদি শলাডাল মাৰি দিয়ে ৰাজহাড়ত য'ত কটাকটি হ'ব ৰাজহাড়ডালৰ একেবাৰে ওপৰত এখন ঢাকনি থাকে সেই ঢাকনিখন খোল খাই আত্মাই পৰমাত্মাত লীন যায় সেইখনক ব্ৰহ্মৰন্ধ্ৰ বুলি কয় এই 10টা ফুটাৰে 10টা ৰন্ধ্ৰৰে আমাৰ শৰীৰটোত 10খন দুৱাৰ আছে কাৰণে শৰীৰৰ আন নাম দুৱাৰকা কোনে বনাইছিল বাৰু বলৰামৰ পত্নীৰ নাম ৰেৱতী ৰেৱতীৰ পিতৃৰ নাম ৰৈৱত হ'ল দ্বিতীয় বিশ্বকৰ্মা ৰৈৱত ৰজাই দ্বাৰকা বনাইছিল 10খন দুৱাৰেদি আৰু সেই 10খন দুৱাৰত যদি দিনে ৰাতিয়ে পহৰা দিব পৰা
আৰু ৰাতি টোপনি নোযোৱাকৈ থাকিব পৰা লোক যদি নাৰাখে দ্বাৰকাত গণ্ডগোল লাগিব। যিদিনাখনে বলৰামে কি কৰিছিল, অলপ ফাউল কৰিলে, খোৱাক পানী খালে, আৰু সেইদিনাখনে কৃষ্ণৰ নাতি অনিৰুদ্ধ চুৰ হ'ল, হয় নাই? গতিকে তাত কি থাকিব লাগিব? গুড়াকেশ। গুড়াকেশ মানে টোপনি বা নিদ্ৰা জয়কাৰী। হৃষিকেশ মানে কৃষ্ণ নাম হৃষিকেশ, আত্মাৰ অধিকাৰী। অৰ্জুনে কৃষ্ণ মানে হৃষিকেশ, আৰু কৃষ্ণই অৰ্জুনক মানে টোপনি নোযোৱাকৈ থাকিব পাৰে, গুড়াকেশ। কিন্তু বলৰামে কি খাই দিলেগে? বাৰুণী খুৰা, বাঁহৰ চুঙাত থোৱা খুৰা খাই টোপনি মাৰিলেগে। কৃষ্ণ সুধিছে কালি কি হ'ল? তেতিয়া কোনে কৈছে? কৃষ্ণৰ খুৰাকে কৈছে, কালি মোৰ কাষত থকা দুৱাৰখনত কোনোবাই ভুতুৰি আছিল। সেইটো ডাঙৰ ভতিজা নহয়নে? ডাঙৰ ভতিজা কোন? বলৰাম, হয়নে? অক্ৰূৰ। অনিৰুদ্ধই চুৰ কৰা নাই, অনিৰুদ্ধক লৈ আনিলে। কোনে আনিলে? বানৰ জীয়ৰী কোন? উষা। উষাৰ সখীয়েক কোন? চিত্ৰলেখা। চিত্ৰলেখা কাক আনিলে? অনিৰুদ্ধ। অনিৰুদ্ধৰ শব্দটো ভাঙক। যাক ৰোধ কৰিব নোৱাৰি, মনৰ যিটো ঐক্যতা, এই যে মনোনিৱেশ কৰা বুলি কয়, কনচেনট্ৰেশ্যন, ধ্যান দিয়াটো, যেতিয়াই তাৰমানে ধ্যানৰ পৰা বিচ্যুত হ'ব, সেই মুহূৰ্ততে আপোনাৰ মন মানসিকতা চুৰ হ'ব। যিদিনাখনে তাৰমানে বলৰামে কি লাগে? ধ্যানৰ পৰা বিচ্যুত নহ'ল জানো? নাখাবলগীয়া বস্তু খাই নিদিলে জানো? লগে লগে কি হ'ল? অনিৰুদ্ধ চুৰ হ'ল। সেইকাৰণে নাম লওঁতে, ধ্যান কৰোঁতে একাত্ম হ'ব পাৰে। যেতিয়া আপুনি বিচলিত হ'ব, চুৰ হৈ যাব। কোন চুৰ হ'ব? অনিৰুদ্ধ। সেইকাৰণে বিশ্বামিত্ৰই ধ্যান কৰি পালে জানো? ধ্যান কৰি যদি আছেই, প্ৰথমতে গছৰ পকা ফল খালে, বাদ দিলে, পানী খালে, বাদ দিলে, কেঁচা পাত খালে, বাদ দিলে, পকা পাত খালে, বাদ দিলে, শুকান পাত খালে, বাদ দিলে, শেষত বায়ু ভক্ষণ কৰিছে। বায়ু ভক্ষণ কৰি থকা বিশ্বামিত্ৰই যদি সকলো খাদ্যই বাদ দিলে, মেনকা আহি সন্মুখত পোৱাৰ লগে লগে কি হ'ল? তপস্যা ভংগ। সেই অনিৰুদ্ধ আকৌ চুৰ নহ'ল জানো? গতিকে আমাৰো চুৰ হ'ব অনিৰুদ্ধ, গম পাইছে নহয়? তাকে কৈছে যে বায়ু ভক্ষণকাৰী কৰি থকা যদি সন্ন্যাসীৰো যদি তপোবল মানে তপস্যা ভংগ হ'ব পাৰে, আমি কোন? যে খাদ্যই বাদ দিলে, কেৱল বায়ু ভক্ষণ কৰিছে। শেষত তেওঁ চাৰাণ্ডাৰ কৰিছে বশিষ্ঠৰ সময়ত। কি কৈছে? কৃষ্ণক অৰ্পিয়া আমি কৰোঁ কৰ্ম যত যত তাতো নানা বিঘ্নি আছে জানিলোঁ মনত। কৃষ্ণক অৰ্পণ কৰিলেও বিঘিনি হ'ব, যদি আমি একাত্ম নহওঁ বিঘিনিয়ে পাব। সেইকাৰণে একদম একাত্ম হ'ব দিছে। আৰু যদি একাত্ম নহয়, কিন্তু অনিৰুদ্ধ চুৰ হ'ব। আৰু চুৰ হ'লে কি হ'বগৈ? ক'ত পাবহি অনিৰুদ্ধ? তেজপুৰ পাব, অগ্নিগড়ৰ মাজত থ'ব, আৰু আলপৈচান কোনে ধৰিব? উষা। আৰু উষাৰ লগত কি খাব? বুঢ়া বৰালীয়ে, পকা তেঁতেলী, ৰৌৱে ঔৱে। জীৱনত আমিষ খাদ্য নোখোৱা অনিৰুদ্ধই চব খায়েগা। খালে নে নাখালে? কোনোদিনটো আমিষ খাদ্য খাই পোৱা নাই যদুবংশই, আৰু প্ৰথম কোনে খালে? অনিৰুদ্ধই। খালে নে নাখালে? কিহৰ কাৰণে? ভুলটো কয়। গুৱাহাটীত এখন কন্যা মহাবিদ্যালয়ত, মানে অকল ছোৱালীহে পঢ়ে তাত, কন্যা মহাবিদ্যালয়ত ফাৰ্ষ্ট ইয়াৰৰ ছোৱালী এজনীক থাৰ্ড ইয়াৰৰ ছোৱালীবিলাকে ৰেগিং কৰিলে, বহু বছৰ আগৰ কথা। আৰু ছোৱালীজনীক মজিয়াৰ ওপৰত এমক পানী ঢালি সাঁতুৰিব দিছে, বুকুৰ মঙহ মানে চেলাই গ'ল, বুকুত দুখ পালে, ছোৱালীজনী মৰিল। আৰু ইনকুৱাৰীত কি কৰিলেগে? নাইট চকীদাৰজনৰ চাকৰি গ'ল। যিকেইজনী ছোৱালীয়ে অত্যাচাৰ কৰি হত্যা কৰিলে গাভৰু ছোৱালীজনী, সেইকেইজনী বাপেকবিলাক ডাঙৰ ডাঙৰ কাম কৰে যে একো নহ'ল। কিন্তু ছাছপেণ্ড কোন হ'ল? নাইট চকীদাৰজন। ইনকুৱাৰীত কি ক'লেগে? নাইট চকীদাৰজনে বোলে বিল্ডিঙৰ ওপৰ তললৈকে যোৱা গেটখন বন্ধ কৰিব পাহৰি গৈছিল। পাইছে বুজি? এই আইন ব্যৱস্থা। সেইকাৰণে বহুতে তাৰমানে আইনৰ ওপৰতো হতাশ হৈ যায়। কিহৰ কাৰণেকে? জাষ্টিচ দিলে জাষ্টিচ ডিনাই। ন্যায় পাওঁতে যদি পলম হয়, সেই ন্যায়ৰ কোনো মূল্য নাই। কিন্তু কাক কোনে শাস্তি দিয়ে পিছৰ কথা। অপৰাধীয়ে অপৰাধৰ প্ৰথম শাস্তি। ক্ৰিমিনেল ইজ দ্য ফাৰ্ষ্ট এভিডেন্স অফ দ্য ডেথ ক্ৰাইম কমিট বাই হিমছেল্ফ অৰ হাৰছেল্ফ ডাজ নট কুৱেশ্যন এৰাইজ। নাহে, ভাৱনাই নাহে। কাৰণ মানুহ বুলিতো নাভাবিলেই। যদি ছিনিয়ৰ ছোৱালীকেইজনী নতুন ছোৱালীকেইজনী মানুহ বুলিয়ে নাভাবিলে,
নাৰীয়ে নাৰীৰ শত্ৰু হৈ নগ'ল জানো হয় নাই যে কিমান চাব বিয়াখনত লাখ লাখ টকা খৰচা কৰে কইনাজনীক দৰাই আনাৰ পিছত ধূপেৰে আদৰে হয়নে আৰু কেইদিনমান পিছত আকৌ পেট্ৰল ঢালি জ্বলাই দিয়ে বিচিত্ৰ ৰূপ নহয় জানো মই সেনেকুৱাজনীক জেলত যাই পেলাই সুধিছোঁ আজি দেখোন 6 মাহ আগতে আপুনি বোৱাৰীক দেখোন আদৰিছিল 10-12 লাখ টকা খৰচ কৰি বোৱাৰী আনিলে ল'ৰা বিদেশত গ'ল ধূপ দি আদৰিলে আকৌ সেইজনী বোৱাৰীক আজি জ্বলাই দিলে সেইজনী মানুহ নহয় জানো হয় নাই তা আপুনিতো বেলেগ মানুহ নহয় মইতো ভিডিঅ' চাইছোঁ তেতিয়াহ'লে আজি মানুহে মানুহৰ শত্ৰু হৈছে মই তেতিয়া জেলত কৈ মানুহজনে কৈছোঁ আপুনি বাৰু কেইদিন পৃথিৱীত থাকিব আপুনি বোৱাৰীক জ্বলাই মাৰিলে বোৱাৰীৰ পেটত থকা এই অবুধ শিশুটো মৰিল কিন্তু আপুনি কেইদিন পৃথিৱীত থাকিব হয়নে গতিকে আজি মানুহৰ বিচাৰ বিবেচনা শক্তি নোহোৱা হৈছে সেইকাৰণে আমাক মহাপুৰুষে 3টা বস্তু দিলে কি দিলে বিচাৰ আচাৰ প্ৰচাৰ ডিটাৰমিনেশ্যন সেলফ ইমপ্লিমেণ্টেশ্যন এণ্ড পাব্লিকেশ্যন প্ৰথমতে বিচাৰ কৰক ভালকৈ বেয়াকৈ খাম কি নাখাম কি যাম ক'লে নাখাম ক'লে পন্থ কি বিপন্থ কি ল'ম কি নল'ম কি বিচাৰ যদি কৈছে ভালটো লওক সেলফ ইমপ্লিমেণ্টেশ্যন নিজে ব্যৱহাৰ কৰক নিজে ব্যৱহাৰ কৰি যদি ভাল পাইছে এইবাৰ আনকো কওক হয় নাই কিন্তু নিজে উপকাৰ নোপোৱাকৈ আনক খালত নেপেলাব গতিকে এতিয়া আমাৰ আজিৰ সময়ে আমাক কি কৰিলেগৈ কি বুলি কৈছে আমাক গাঁতত পেলাই দিলে বিচাৰটো নোহোৱা হ'ল ডিটাৰমিনেশ্যন পাৱাৰটো নহ'ল পটকৈ সিদ্ধান্ত লয় আইন হাতত তুলি লোৱা বুলি নকওঁ জানো আজিকালি চাওক এক্সিডেণ্ট হোৱাৰ লগে লগে বাইকখন বা কিবাখন গাড়ীখন চলে বাইকখনো পিছল খাবও পাৰে সদায়তো দুখ নাথাকে নহয় সদায় দুখ থাকে নেকি গতিকে কোনোবা এজনী ছুইচাইড ছোৱালী ছুইচাইড কৰাৰ লগে লগে হাজবেণ্ডক নি পেলাই জ্বলাই দিব লাগে এইটো কথা নহয় ন বিচাৰ কৰিছা পটকৈ আইনখন হাতত তুলি ল'ব নালাগে আৰু লোৱাৰ কাৰণে সেইটো হৈছে গতিকে আকৌ কৈছোঁ আমি নিগমলৈকে আহিছোঁ চকু কাণ এইবিলাকেদি আমি কি পালোঁ ইয়াত আমাৰ 10টা ৰন্ধ আছে কাৰণে আমাৰ এয়া কি হ'ল দ্বাৰকা আমি প্ৰথমতে কি পাম দুখন কাণ কি কি দুখন কাণৰ নাম কি বুলি ক'লে সোঁ কাণখনৰ নাম পিতৃহু বাওঁ কাণখনৰ নাম দেৱহু আকৌ কৈছোঁ এই নিগমত সোঁ কাণখনৰ নাম পিতৃহু বাওঁ কাণৰ নাম দেৱহু এইবাৰ 2টা চকুলৈকে আহক এতিয়া সোঁ চকুটোৰ নাম হ'ল সদ্যতা বাওঁ চকুটোৰ নাম হ'ল বিমুখী এবাৰ নাকৰ ফুটা 2টালৈকে হওক নলিনী নালিনী এবাৰ মুখখনলৈকে হওক মুখ্য দ্বাৰ এবাৰ নাভি তলৰ বৰ্জনৰ দ্বাৰ 2খন হয়নে এই দুৱাৰকেইখনৰ কি কি কাম আপোনালোকে চাওক সোঁ কাণেৰে শুনিব দিছে সোঁ কাণ হ'ল গ্ৰহণীয় বাওঁ কাণ বৰ্জনীয় দেই পিতৃহু দেৱহু এবাৰ 2টা চকুলৈকে হওক 2টা চকুত আমি যাম আমি নিগমলৈকে আহিছোঁ পিতৃহু দেৱহু সদ্যতা বিমুখী নলিনী লানিনী মুখ্য দ্বাৰ মনত ৰাখিব শৰীৰৰ এই 7খনেই ধৰ্মৰ দুৱাৰ আকৌ কৈছোঁ পিতৃহু দেৱহু সদ্যতা বিমুখী নলিনী নালিনী মুখ্য দ্বাৰ এই 7খনে ধৰ্মৰ দুৱাৰ পাইছিলে নে প্ৰথমটো শ্লোকত ধৰ্ম চাওক মই ধুনীয়াকৈ খুৰ এখন চালে কুলি কেতেকী যাতে 2টা অধ্যায় পঢ়িব পাৰিম একো নুবুজি আমি বুজিছোঁ অকণমান সোঁ কাণৰ নাম পিতৃহু বাওঁ কাণৰ নাম দেৱহু সোঁ কাণেৰে গ্ৰহণ কৰা হয় বাওঁ কাণেৰে বৰ্জন কৰা হয় আৰু বাওঁ কাণেৰে যে বৰ্জন কৰিব খোজে সি লাষ্টিং নকৰে সোঁ চকু বাওঁ চকু সদ্যতা বিমুখী সোঁ চকুটোত 28খন ভুৱন থৈছে 28খন ভুৱন মানে 7খন স্বৰ্গ 7খন পাতাল 7খন মহৎলোক আৰু 7খন ব্ৰহ্মলোক আমি পাইছোঁ নহয় কি কি পাইছোঁগৈ ওম জন মহ তপ ভূ ভৱ স্বহ 7খন ব্ৰহ্মলোক আছে দেই বা মহৎলোক 7খন স্বৰ্গ অমৰাৱতী শচীপুৰী ভোগপুৰী এনেকৈ 7খন পাতালমান অতল বিতল সুতল মহাতল তলাতল ধৰাতল ৰসাতল পোৱা নাই জানো আৰু 7খন পাতাল 7খন স্বৰ্গ 7খন মহৎলোক 7খন বৈকুণ্ঠ কৃপিণীবিলাক ব্ৰহ্মচলাই কনকদণ্ড গোলোকধামলৈকে 7 4 গুণ 28খন বৈকুণ্ঠ সোঁ চকুটোত পাব ভুৱন জ্ঞানম সূৰ্য সংযমাত আৰু সোঁ চকুটোত আমাক যুগৰ ভাষাত এয়া সূৰ্যৰ স্থান বুলি কয় সোঁ চকুটোত সূৰ্যৰ অৱস্থিতি ভুৱন জ্ঞানম সূৰ্য সংযমাত বাওঁ চকুটোত চন্দ্ৰৰ স্থান চন্দ্ৰে তাৰ বিহ জ্ঞানম বাওঁ চকুটোত জ্যোতিষ চক্ৰ সোমাই আছে
12টা ৰাশি মেঘ বৃষ মিথুন কৰ্কট সিংহ কন্যা তুলা বৃশ্চিক ধনু মকৰ কুম্ভ মীন স্বৰ্গণ নৰগণ ৰাক্ষগণ দেৱগণ জুনিকোট বিচাৰ তাৰাকোট বিচাৰ বৰ্ণকোট বিচাৰ বৈশ্যকোট বিচাৰ এইখিনি দেই অশ্বিনী ভৰণী কৃতিকা ৰোহিণী আদ্ৰা মৃগশিৰা ৰেৱতীলৈকে 27টা নক্ষত্ৰকে আদি কৰি এই বাওঁ চকুটোত জ্যোতিষ তত্ত্ব আছে যিমানখিনি জ্যোতিষ তত্ত্ব যিবিলাকে এষ্ট্ৰলজিৰ জৰিয়তে তেওঁলোকে পাব মোৰ সেই বিষয়ে একো জ্ঞান নাই তাৰপিছত নলিনী নালিনী প্ৰাণায়ামৰ ক্ষেত্ৰত এই দুইটা ৰন্ধ্ৰ আটাইতকৈ প্ৰয়োজনীয় যেতিয়া আপোনালোকে প্ৰাণায়াম কৰিব প্ৰথমতেই বায়ুমণ্ডলৰ পৰা বায়ু সোঁনাকৰ ৰন্ধ্ৰ বুঢ়াঙুলিৰে বন্ধ কৰি সোঁ হাতৰ বুঢ়াঙুলিৰে সোঁনাক বন্ধ কৰি সোঁ হাতৰ অনামিকা আঙুলি সাজু ৰাখি বায়ুমণ্ডলৰ পৰা বাওঁ নাসিকাৰে নালিনীৰে বায়ু গ্ৰহণ কৰিব তাৰপিছত অনামিকাৰে এই বাওঁ ৰন্ধ্ৰ বন্ধ কৰি সোঁ নাকৰ এৰি দি সোঁ নাকেৰে নলিনীৰে বায়ু এৰি দিব পুনৰ সোঁ নাকৰ নলিনীৰে বায়ু গ্ৰহণ কৰিব এনেদৰে প্ৰাণায়াম আৰম্ভ কৰা আৰু এনেদৰে প্ৰাণায়াম আৰম্ভ কৰিলেকে ল'বলগীয়া অক্সিজেন প্ৰাণবায়ুখিনি শৰীৰে পায় আৰু অলাগতিয়াল অপান বায়ুখিনি ওলাই যায় অলাগতিয়াল অপান বায়ুখিনি যদি ওলাব নোৱাৰে মূৰৰ বিষ কাণৰ বিষ কঁকালৰ বিষ আঁঠুৰ বিষ জোৰাৰ বিষ শৰীৰৰ বিষ বিভিন্ন বিষ এইসমূহ কাৰ্বন এই কাৰ্বনসমূহ ওলাই দিব নোৱাৰাৰ মূল কথাটো হ'ল আপোনালোকে অপান বায়ু ওলাই দিব পৰা নাই উশাহ ল'ব লাগে লৈছে এৰিব লাগে এৰি আছোঁ কিন্তু ইয়াত ৰেক্টিফাই হোৱা নাই কাৰেক্ট ৱেইজ সেইকাৰণে কৈছেগৈ মেডিটেশ্যন কি ইজ দ্য কাৰেক্ট ৱেইজ টু ইনহেল দ্য অক্সিজেন এণ্ড দ্য এক্সেল দ্য কাৰ্বন ডাই অক্সাইড শুদ্ধ ৰূপত প্ৰাণবায়ু ৰোৱা আৰু শুদ্ধ ৰূপত অপান বায়ু ওলাই দিয়াটোৱে হ'ল আমাৰ প্ৰাণায়াম আৰু এই প্ৰাণায়াম বিনা আমাৰ শৰীৰটোক ডেড বডি বুলি কোৱা হৈছে আৰু প্ৰায়ে আমি এৰিবলৈকে লৈছোঁ প্ৰাণায়াম নেৰিব প্ৰাণায়াম ধৰক নহ'লে যিমান মুখ্য দ্বাৰ খাব পাৰোঁ কথা কওঁ চুবাব পাৰোঁ গান গাব পাৰোঁ দাঁতকেইটা নোহোৱা হওকচোন খাবলৈকে কিমান টান হয় আপোনাৰ গেছ বেছি কাৰণ যিবিলাকে ভালকৈ চুবাই নাখায় গেছ বেছি হয় নহয় জানো অখাদ্য কিবা কমি গ'ল উশাহ বহুত কাম সেইকাৰণে মুখ্য দ্বাৰ বুলি কৈছে নাকৰ ফুটা মুখখন এখনে এই 7খন ধৰ্মদ্বাৰ ধৰ্মকৰ্মত লগাব পাৰি ভাল কথা শুনিব পাৰি ভাল দৃশ্য চাব পাৰি ভাল গোন্ধ ল'ব পাৰি নহয় নে ভাল কথা ক'ব পাৰি ধৰ্মত লগাওঁ অধৰ্মত লগালে বিকৰ্ম আৰু অকৰ্মত যাব আৰু বহুজনৰ নৈৰিকি বিসৰ্জনৰ দুখন দ্বাৰ সেই অধৰ্মৰ দুখন দ্বাৰ গতিকে নিজৰ হাতত হিচাপ আপোনালোকে ধৰ্মৰ ফালে কিমান গৈছে আৰু অধৰ্মৰ ফালে কি গৈছে এই 10খন দুৱাৰৰ সৈতে ব্ৰহ্মৰখনে এই শৰীৰটো হ'ল দুৱাৰকা এই শৰীৰটো কৈছে আৰু দ্বিতীয়তে কৈছেগৈ এই শৰীৰটোৰ নাম কি বাৰু কপিধ্বজ গীতাৰ ভাষাত কৈছে কপিধ্বজ বুলি দেহৰত ঘূৰ মন ইন্দ্ৰিপান সেনাগণ বিষয় অৰণ্য সংসাৰৰ চিত্তবৃত্তি ধনুৰ্বাণ লোভ মোহ সন্ধান অভোগ যে ভৈলা মৃগয়াতাৰ আমি পুনৰাবৃত্তি কৰিছোঁ তেতিয়া বুজি পাব দেহৰথ ঘূৰ মন ইন্দ্ৰিপান সেনাগণ অবিষয় অৰণ্য সংসাৰৰ চিত্তবৃত্তি ধনুৰ্বাণ লোভ মোহ সন্ধান অভোগ যে ভৈলা মৃগয়াতাৰ এই দেহটোৱে ৰথখন যিখন ৰথত উঠি অৰ্জুনে কুৰুক্ষেত্ৰ যুদ্ধত কৌৰৱৰ বিপক্ষে ভাগ ল'লে সেইখন ৰথৰ নাম হ'ল কপিধ্বজ কপি মানে বান্দৰ ধ্বজ মানে ধৰ্মধ্বজা হনুমানে অৰ্জুনৰ ৰথৰ ওপৰত বান্দৰ এটা হৈ পতাকা ধৰি আছিল সেইকাৰণে অৰ্জুনৰ ৰথখনৰ নাম কপিধ্বজ এতিয়া আমি আমাৰ সাধাৰণ ভাষাত ক'লে কপি মানে বান্দৰ ধ্বজ মানে ধৰ্মধ্বজা মন কৰিলে চন হয় বকৰা মাটিত ধন হয় যেতিয়ালৈকে মন নাযায় আহি নাপায় চৰণে জানে মৰণৰ ঠাই গতিকে কি কৰিব লাগিব দেহৰ ৰথৰ ঘোঁৰা মন সেই অৰ্জুনে ৰথৰ 5টা ঘোঁৰাৰ লেকাম কাৰ হাতত কৃষ্ণৰ হাতত বাওঁ হাতত সোঁ হাতেৰে কি আছে বাৰু তেওঁৰ হাতত চাবুকডাল কৃষ্ণই সোঁ হাতেৰে চাবুকডাল লৈ 5টা ঘোঁৰাক নিয়ন্ত্ৰণ কৰে 5টা ঘোঁৰাৰ 10ডাল লেকাম নাকত বান্ধা আছে বলীয়া ঘোঁৰা আৰু ৰথৰ ঘোঁৰাক ষাঁড় গৰুক নাকি নলগালে নিয়ন্ত্ৰণ নহয় যিমান ঘোঁৰা লগালে নাকানে কষ্ট পাই যায় নাকত আনে গতিকে তেওঁলোকক নাকনি কাণে কৈছে ক'লে নাই জানো ক'ত আছে লেকাম বাওঁ হাতত বাওঁ হাতেৰে 5টা ঘোঁৰা নিয়ন্ত্ৰণ কৰিছে ক'লে নাই জানো
আৰু সিফালে সোঁ হাতেৰে কি ৰাখিছে তেওঁ চাবুকডাল অৰ্জুনক কিটো হিচাপত তেওঁ প্ৰবচন কৰিছে প্ৰপন্ন পাৰিজাতায় তত্ৰ বেত্ৰৈক কমাণায় জ্ঞান মুদ্ৰায় গীতামৃত দুহে নমঃ অৰ্থাৎ দুষ্টজনৰ কাৰণে তেওঁ বেত্ৰ ধাৰণকাৰী আৰু সন্তজনৰ কাৰণে তেওঁ পাৰিজাত দানকাৰী প্ৰপন্ন পাৰিজাত যাৰ ওপৰত তেওঁ সন্তোষ তেওঁ কৃষ্ণ তেওঁ পাৰিজাত দিব পাৰে আৰু যিজন দুষ্ট তেওঁৰ কাৰণে কৃষ্ণ অস্ত্ৰ ধাৰণকাৰী বেত্ৰ ধাৰণকাৰী সেইজনেই কৃষ্ণ প্ৰপন্ন পাৰিজাতায় তত্ৰ বেত্ৰৈক কমাণায় গীতামৃত দুহে কৃষ্ণই নাম অৰ্থাৎ জ্ঞান মুদ্ৰায় এইটো হ'ল জ্ঞান মুদ্ৰা বুঢ়া আঙুলি তৰ্জনীৰ কাষত তৰ্জনী পোনকে মধ্যমা অনামিকা কনিষ্ঠা ভাঁজ কৰি এইটো হ'ল জ্ঞান মুদ্ৰা এই জ্ঞান মুদ্ৰাৰে কৃষ্ণই অৰ্জুনক কৈছে শুনা পাৰ্থ এই মুদ্ৰাটোৰ নাম হ'ল জ্ঞান মুদ্ৰা আৰু এই জ্ঞান মুদ্ৰাৰে কৃষ্ণই অৰ্জুনক প্ৰভুত দিছে এনেকৈ কোৱা নাই কিন্তু এইটো আশীৰ্বাদ এইটো জ্ঞান মুদ্ৰা আৰু এই জ্ঞান মুদ্ৰাতে তেওঁ অৰ্জুনক পাৰ্থায় প্ৰতিবোধিতম আমি আগতে পাইছোঁ প্ৰপন্ন পাৰিজাত তত্ৰ বেত্ৰৈক মানে জ্ঞান মুদ্ৰাৰে কৃষ্ণই গীতামৃতটোহে নমঃ আৰু জ্ঞান মুদ্ৰাৰে কৃষ্ণই সকলো উপনিষদৰ সাৰযুক্ত বাক্য সাৰ কৰি আনি অৰ্জুনৰ মনৰ সংশয় ছেদন কৰিছে এতিয়া আমি পালোঁ এই যিখন ৰথত উঠি অৰ্জুনে যুদ্ধ কৰিছে সেইখন ৰথৰ নাম কপিধ্বজ তেতিয়াহ'লে অৰ্জুনে কোনখন ধনু লৈছে গাণ্ডীৱ গাণ্ডীৱ শব্দটো ভাঙক কি পাব গন্ধযোগ ইব গাণ্ডীৱ গন্ধ মানে আমাৰ যিডাল ৰাজহাড় আছে ৰাজহাড়ডালত 33 টুকুৰা কশেৰুকা আছে 33 টুকুৰা কশেৰুকাৰ প্ৰথম টুকুৰাৰ নাম হ'ল গন্ধ আৰু শেষৰ টুকুৰা কশেৰুকাৰ নাম হ'ল ইব এটা সন্ধি কৰক গন্ধযোগ ইব গাণ্ডীৱ তাৰমানে অৰ্জুনৰ ধনুখন আমি কি পালোঁ ৰাজহাড়ডাল শৰীৰৰ ৰাজহাড়ডাল হ'ল গাণ্ডীৱ এতিয়া গাণ্ডীৱ হ'ব লাগিলে গুণ লাগিব 3ডাল ৰছী পাক খুৱালে গুণ হয় কি কি 3ডাল ৰছী আমাৰ শৰীৰত ৭২,০০০ নাৰী আছে ৭২,০০০ নাৰীৰ ভিতৰত 12ডাল প্ৰধান ইৰা পিংগলা সুষুম্না কৃকলা পোচা অলম্বুচা নীলোৎপলা গান্ধাৰা কৃকলা কুৰ্মা আপ্যায়নী এই 12ডাল নাৰীৰ ভিতৰত আকৌ 3ডাল প্ৰধান মূলাধাৰৰ পৰা বাওঁফালেৰে ইৰা মূলাধাৰৰ পৰা সোঁফালেৰে পিংগলা মাজেৰে সুষুম্না এই 3ডাল নাৰী হ'ল ইৰা পিংগলা সুষুম্নাই হ'ল গাণ্ডীৱৰ গুণ ধনুখানো পালোঁ গুণো পালোঁ এবাৰ বান বান কি হ'ব বানৰ বান দিছে দুপাত 129 নম্বৰ ঘোষাটোত বান দুপাত পাব তুমি চিত্তবৃত্তি মোৰ মাধৱদেৱে বানকেইপাত থৈ দিছেগৈ 129 নম্বৰত তুমি চিত্তবৃত্তি মোৰ প্ৰৱৰ্তক নাই ন আৰু বানৰ টুনটো ক'ত আছে শংকৰদেৱৰ বৰগীতত কাকুতি বৰগীতটো গোপালে কি গতি কইনে এ গোবিন্দে কি মতি দিলে টুনটো পোৱা নাই জানো গতিকে চিত্তবৃত্তি লোভবান ধনুৰ্বান লোভমোহ সন্ধান ভোগ জেবিল মৃগা এটা দেহনত ঘূৰমন ইন্দ্ৰিপান সেনাখন বিষয় অৰণ্য সংসাৰৰ পিছৰ পৰ্যায়ত কি পালোঁ চিত্তবৃত্তি ধনুৰ্বান লোভমোহ সন্ধান ভোগ জেবিল মৃগা এটা চিত্ত আৰু বৃত্তি হ'ল বান লোভ আৰু মোহ দুৰ্যোধন দুষাসন দুৰ্যোধনৰ লোভৰ প্ৰতীক দুষাসন হ'ল মোহৰ প্ৰতীক দুৰ্যোধন দুষাসন আমাৰ লক্ষ্য আৰু বান দুপাত হ'ল চিত্ত আৰু বৃত্তি যিয়ে দেহটোৰ ভিতৰতে গাণ্ডীৱ ধনুক চিনি পাইছে গুণ লগাই লৈছে চিত্তবৃত্তি যাৰ ধনুৰ্বান লোভ আৰু মোহ যাৰ সুসন্ধান ভোগ যে হ'লে মৃগ এটাৰ তৰিলে দেশ মৰিলে স্বৰ্গ ত্যাগৰ ভাগত থাকি অকৰ্ম বিকৰ্মৰ পৰা আঁতৰি স্বদেশ স্বজাতিৰ কল্যাণমূলক কৰ্মত প্ৰবৃত্ত হৈ অকৰ্মৰ পৰা নিবৃত্তি হোৱাৰ যিটো প্ৰক্ৰিয়া এইটোৱে হ'ল গীতা তেইন তক্তেইন ভঞ্জিতা মা গৃধ কস্যচিদনম ত্যাগৰ ভাৱত থাকি প্ৰমাদ এৰি অপ্ৰমাদী হৈ কৰ্তব্যপথত অগ্ৰসৰ হৈ স্বদেশ স্বজাতিৰ অৰ্থে অকৰ্ম বিকৰ্মৰ পৰা আঁতৰি স্বধৰ্মত থাকি যি প্ৰকৃত কৰ্মত প্ৰবৃত্ত হোৱাৰ পদ্ধতি এই পদ্ধতিটো হ'ল গীতা আৰু গীতাৰ একাষাৰে অৰ্থ বুলি ক'লে ত্যাগ গীতা 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 কৰি থাকোঁচোন আপোনাৰ কাণে কি শুনো ত্যাগ 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 অৰ্থাৎ গীতাৰ মূল অৰ্থটো হ'ল ত্যাগ গতিকে আমি শেষৰ ফালে আহিছোঁ ক'বলগীয়া বহু কথা আছিল
যাবলগীয়া বহু বাট আছে, গাবলগীয়া বহু গীত আছে। কালিন্দী ভোমোৰা নামৰ চেনেলটোত ইতিমধ্যে ভালেকেইটা গীতা পাঠৰ অধ্যায় আৰু ভাগৱতৰ অধ্যায় ইংলিছত, অসমীয়াত, বঙালীত, হিন্দীত দি থোৱা আছে। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মোৰ নিজা চেনেল একো নাই, আমাৰ এই ভাইটিয়ে সেই চেনেলটো পৰিচালনা কৰি আছে। আপোনালোকৰে সন্তান, আপোনালোকৰে চুবুৰীয়া, জৰাবাৰীৰ প্ৰসন্ন এইখিনি কৰি আছে। আজিৰ অনুষ্ঠানটো আপোনালোকে পাব। আমি পুনৰবাৰ দেশ মাতৃৰ হকে যিসকলে আত্ম উৎসৰ্গ কৰিছে, যিসকলে প্ৰাণ আহুতি দিছে, সেই বীৰ শ্বহীদসকলক, সেই জোৱানসকলক, তেওঁলোকক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু আমি মাতৃসকলক আহ্বান জনাইছোঁ। আজি যি সাহসেৰে আমাৰ সৈন্যসকলে দেশৰ সীমা ৰক্ষা কৰাত ব্যস্ত আছে আৰু আপোনালোকে মাতৃসকলেই সেই সন্তানসকলক দেশৰ কাৰণে আগবঢ়াই দিছে। আৰু এনেদৰে যদি আপোনালোকে আগবঢ়াই নাথাকে আপোনালোকৰ সন্তানসকলক, আমাৰ দেশৰ চাৰিসীমা কেতিয়াও সুৰক্ষিত নহ'ব। গতিকে আপোনালোকৰ মহানুভৱতাক, আপোনালোকৰ উদাৰতাক, আপোনালোকৰ সাহসতাক আমি প্ৰতি সময়ে মানে স্বীকাৰ কৰিছোঁ। আজি এইকণ আমাক সময় দিয়াৰ বাবে আজি আমাৰ লীলাবাৰীৰ এই মৈত্ৰী আশ্ৰমৰ সমূহ আমি সদস্য আইসকলৰ আমি কৃতজ্ঞতা স্বীকাৰ কৰি দিছোঁ। লগতে দিনে ৰাতি লাগি থকা দিলীপ বাবজনা আৰু লগতে আমাৰ এই আশ্ৰমখনৰ শুভাকাংক্ষী সকলোকে আমি সেৱা নিবেদন কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে নিশ্চয় আজি এই সৰু অধ্যায়টো, এই অধ্যায়টো বেছি ডাঙৰ নহয়। আমি জনকৰ উদাহৰণ পালোঁ, চুতদেৱৰ উদাহৰণ পালোঁ, পৰা প্ৰকৃতি কি, অপৰা প্ৰকৃতি কি আমি জানিলোঁ। গতিকে এনেদৰে আমিয়ে নহয় আপোনালোকেও ঘৰত আৰু সমাজত পাৰিলে গীতাখনক এলাগি নকৰি বুকুত বান্ধি ল'ব। আপোনালোকে চাব মহাত্মা গান্ধীৰ মূৰ্তি য'তেই বনায় বুকুত কিন্তু গীতাখন সাৱটি থকাই দেখা যায়, নহয় জানো? আৰু মহাত্মা গান্ধীক সৰুৰে পৰা শিকাইছিল, দুখ পালেও কষ্ট পালেও ৰাম নাম নেৰিবা। যিদিনাখন নিষ্ঠুৰ লোক এজনে কি কৰিলে মহাত্মা গান্ধীক, সেই লোকজনৰ মাজত নাথুৰাম গডছে যেতিয়া গুলিয়াই দিলেগৈ, তাৰ কাষতে থকা চৰ্দাৰ বল্লভভাই পেটেলে শাস্ত্ৰীক সুধিছে, লাল বাহাদুৰ शास्त्री आपको एक बात पूछूं, जैसे गडसे ने गोली मार दी, गोली आके बापू के छाती पे लगा, छाती सलनी हो गई, लहू लुहान हो गया, लेकिन बापू ने आज तक नहीं बोला। इसका तात्पर्य क्या है? तो शास्त्री जी कैसे गडसे ने जो गोली मार दिया वो निशाना अशुभ था, छाती पे ठीक ही लगा, छाती सलने लगा, लहू लुहान हो गया, लेकिन वो गोली आके, वह कारतूस आके बापू के आत्मा तक नहीं पहुंच पाए। नाथुराम गडसे जी गुली मारिले, সেই গুলিটো বাপুৰ বুকুত সোমাই ফুটি ওলাই গ'ল, তেজে তুমুলি হৈ গ'ল, কিন্তু মহাত্মা গান্ধী আহ বুলি কিয় নক'লে? লাল বাহাদুৰ শাস্ত্ৰীয়ে শুদ্ধ উত্তৰটো দিছে, চৰ্দাৰজী গডছে যিটো গুলি মাৰিলে সেই গুলিয়াকে বাপুৰ বুকুত ঠিকে লাগিল, ফুটি ওলাই গুচি গ'ল, তেজ ঠিকে ওলাল, সেই গুলিয়াৰে কোনো আত্মাটোক চুব নাপালে। গতিকে অভ্যাস কৰক, অভ্যাসনৰ কৰ্ণপথ কৰক। আৰু মহাত্মা গান্ধীক যাৰ নাম মোহনদাস কৰমচাঁদ গান্ধী আছিল, সেই পোৰবন্দৰত জন্মগ্ৰহণ কৰা মোহনদাস কৰমচাঁদ অভ্যাস কৰাৰ কাৰণে শেষ মুহূৰ্তটো কি হ'ল? হে ৰাম। আজি সেই মহাত্মা গান্ধীক সন্মান জনাই ধেমাজিৰ এৰাধলৰ এটি চুবুৰীৰ নাম ৰখা হৈছে হে ৰাম। উষাজি यहाँ से तकरीबन 30 किलोमीटर आगे एक गांव है, उस गांव का नाम है हेराम। एक गांव का नाम है, यहाँ से 30 किलोमीटर एराधल আমাৰ ধেমাজি ৰেল ষ্টেচনৰ পৰা উত্তৰ একদম লাগি আছে একফালৰ, হয় নাই? তো গতিকে সেই শব্দটোৰ নামত এখন গাঁও হ'ব পাৰে, হয়নে? गांधी जी के सम्मानार्थ उस गांव के नाम हेराम रखा गया है। तो आज आपको पता चला हेराम नामक एक गांव भी है इस असम की घाटी में। मैं অৱশ্যে ইয়াৰ মানুহ নহয় নাই, মই নামনিৰ মানুহ, হয় নাই? কিন্তু মই যদি নাহিলোহেঁতেন মই গম নাপালোহেঁতেন। মই যোৱা সপ্তাহত হেৰামতে আছিলোঁ, মানে ইংলেণ্ডৰ ল'ৰা, ইংলেণ্ডৰে ছোৱালী, ইয়াতে ঘৰ, গতিকে বিয়াখনৰ নিমিত্তে মই আহিবলগীয়া হৈছিল। এজন আৰ্মীৰ বিষয়াৰ ল'ৰা আৰু আৰ্মীৰ বিষয়াৰ ছোৱালী আমি গঠবন্ধন কৰি দিছিলোঁ, সৌভাগ্য হৈছিল। তো তাকে ভাল লাগিছে। বাকী সকলোৰে সন্মুখত আমি একেবাৰে আপোনালোকৰ সন্মুখত দুগ্ধপুষ্য সন্তান আমি শিকিহে আছোঁ। আৰু এই আধ্যাত্মিক দিশত আমাৰ এই 17 চনৰ পৰা অকণমান আপোনালোকৰ জ্যেষ্ঠসকলক আঙুলি ধৰি আগবাঢ়িব
চেষ্টা কৰিছোঁ আৰু বেছি দিন হোৱা নাই মই এই শাস্ত্ৰভাগলৈকে অহা গতিকে আমি অধ্যয়ন কৰি আছোঁ আৰু আপোনালোকক এটা নতুন বাৰ্তা দিওঁ এইখন ধেমাজিৰ এইখন লখিমপুৰৰ এজনী ছোৱালী আছে দৃষ্টিহীন অকণমান মৰম দিব কেতিয়াবা এইখন আশ্ৰমত আহিব মোৰ ভনী প্ৰতিভা বৰা তেওঁ ইতিমধ্যে গীতাখন ব্ৰেইল ছিষ্টেমত কৰিছে যাতে আৰু বাকী অন্ধ ল'ৰা ছোৱালীখিনি পঢ়িব পাৰে অন্ধ মানুহখিনি অসমীয়াত পঢ়িব পাৰে ব্ৰেইল ছিষ্টেমত কৰিছেগৈ কীৰ্তনখন গীতাখন নামঘোষা দশম ইতিমধ্যে ব্ৰেইলত হৈ গ'ল আৰু অসমীয়া ভাগৱতখনকো ব্ৰেইল ছিষ্টেমত 10জন দৃষ্টিহীনে কৰি আছে 4টা বছৰ লাগিব সেয়া এই লখিমপুৰ আৰু ধেমাজি বিশ্বনাথৰে সন্তান তেওঁলোক অলপতে গম পাব আপোনালোকে গতিকে তেনে কামো আমাৰ চলি আছে গতিকে অকণমান নতুন কামৰ কাৰণে আগবাঢ়িব লাগে আৰু মই তেনেবোৰ কামতেই ব্যস্ত হৈ থাকোঁ গতিকে সুযোগ সুবিধা পালে আপোনালোকৰ মাজত আমি আকৌ আহিম আমি নিজৰ কাৰণে নহয় আপোনালোকৰ কাৰণে আমি সাজু অপৰাধ বিনাশন তজুনাম নাৰায়ণ জানি নামে পখিলোখনন আনুগতি নাহিকে মানে অপৰাধ ক্ষমা কৰি তুমি দেখিলে ঘৰে মোক ৰক্ষা কৰিছ জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ আও হৰি আও নাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু আও হৰি আও নাম শেষত যুদ্ধ বিগ্ৰহ বন্ধ হওক শান্তিৰ বাতাবৰণ ঘুষি হওক এটি আধ্যাত্মিক পৰিৱেশ হওক আৰু এখন শাকাহাৰী সমাজৰ য'ত নেকি আমিষ খাদ্য নাথাকিব শাকাহাৰী সমাজৰ যাতে সৃষ্টি কৰিব পাৰোঁ তাৰ কাৰণে আমি সকলোৱে উপনিষদৰ ভাষাৰে আমি প্ৰাৰ্থনা লিখিছোঁ ওম সহনো ভৱতু সহনো ভুনাক্তু সহ বীৰ্যং কৰ্ৱাৱহৈ তেজস্বিনাৱধীতমস্তু মা বিদ্বিষাৱহৈ सर्वे भवन्तु सुखिनं सर्वे सन्तु निरामया मा कच्छुत् दुःखभाग् भवेत् ॐ शान्तिः 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 असतो मा सद्गमय तमसो मा ज्योतिर्गमय मृत्यो मा अमृतं गमय ॐ शान्तिः 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 कृष्ण কিমতে ভকতি করিব তোমাত হরি হরি হরি